নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত আত্মপ্ৰকাশ ঘটা সামাজিক সাংস্কৃতিক মাধ্যম অদম্যৰ মজিয়াত আপোনালোকক সকলোকে জনাইছোঁ আন্তৰিক স্বাগতম। অদম্যৰ বুকুত প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ কিছু চিন্তাৰ আজিৰ মুখ্য অতিথি ববুল শৰ্মা কাজিৰঙা। নমস্কাৰ ববুল শৰ্মা নমস্কাৰ। আচ্ছা, এইখিনিতে আমি আমাৰ বাৰ্তালাপ আৰম্ভ কৰাৰ পূৰ্বে নামটো খুব ইণ্টাৰেষ্টিং, ববুল শৰ্মা কাজিৰঙা। এই সম্পৰ্কে আমাৰ শ্ৰোতাবৃন্দক অলপ জনাব নেকি? এটা তৰমুজ বাহিৰে সেউজীয়া ভিতৰি ৰঙা এখন অৰণ্য কাজিৰঙা। এই কাজিৰঙাতে আচলতে মোৰ জন্ম, গতিকে মোক দুইটা ৰঙেই খুব আকৃষ্ট কৰে, সেউজীয়া আৰু ৰঙা। কাজিৰঙাখনৰ বাহিৰটো যি ধৰণে সেউজীয়া, ভিতৰি বহুত মানুহৰ ত্যাগ তাত সোমাই আছে, বহুত মৰম সোমাই আছে। ময়ো মানে খুব সৌভাগ্যৱান যে কাজিৰঙা নিচিনা ঠাইত মোৰ জন্ম হ'ল, আৰু সেইবাবেই মই কাজিৰঙা নামটো আচলতে লগত লৈ ফুৰোঁ। আপোনাৰ জন্ম কাজিৰঙাতেই? হয়, মোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এখন গাঁৱতে মোৰ জন্ম। এনেই আপোনাৰ এডুকেশ্যন সম্পৰ্কে বা আপুনি অকণমান আপোনাৰ বিষয়ে অকণমান আমাৰ শ্ৰোতা দৰ্শকবৃন্দক জনাওকচোন। মই আচলতে কাজিৰঙাতে জন্মগ্ৰহণ কৰি বোকাখাট JDSG কলেজৰ পৰা মই আপোনাৰ অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী লৈ তাতেই মই কিছু কাম কৰিছিলোঁ। কাজিৰঙাৰ পৰা আমি এখন আলোচনী উলিয়াব চেষ্টা কৰিছিলোঁ, কথাৰণ্যক বুলি, যাতে কথাৰণ্যকৰ দ্বাৰা আমি বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ যি দায়িত্ববোধ, লগতে সেই যে দাঁতি কাষৰীয়া যিসকল আমাৰ মানুহ, এখন বন বিভাগে লগত মানে কাজিৰঙা সংৰক্ষণক সমানে সহাৱস্থানটোক তাৰমানে বন্যপ্ৰাণীও জীয়াই থাকিব লাগিব, মানুহো জীয়াই থাকিব লাগিব, এই দুটা বিষয় লৈ আমি এখন আলোচনা কৰিছিলোঁ। পৰৱৰ্তী সময়ত কথাৰণ্যকৰ আমি প্ৰায় 4টা বছৰ আমি চলাব চেষ্টা কৰিছিলোঁ কথাৰণ্য বুলি। তাৰপিছত মই নগাঁৱলৈ আহিছিলোঁ, নগাঁৱলৈ পঢ়িব আহিছিলোঁ আচলতে। তেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিত মই নামো লগালোঁ। তাৰ মাজতেই মই নগাঁৱতে আপোনাৰ সেউজ বাৰ্তা বুলি এখন আমি আলোচনা কৰিছিলোঁ, গ্ৰীণ নিউজ। সেউজ বাৰ্তা গ্ৰীণ নিউজ, আচ্ছা। সেইখনৰ জৰিয়তে আমি অসমৰ মানুহৰ মানে সেই যে আজি মানে জলবায়ু যিবিলাক পৰিৱৰ্তন হৈছে, আমি কি ধৰণে আমি জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব পাৰোঁ, তাৰ পজিটিভ যিবিলাক খবৰ, নিগেটিভ যিবিলাক খবৰ আমি তাৰ দিয়াৰ চেষ্টা কৰিছিলোঁ। আৰু সেইধৰণে মই লাহে লাহে কাজিৰঙাৰ ল'ৰা হিচাপে হৈ মই লিখা মেলাটো ব্যস্ত হ'লোঁ। আৰু 2017 চনত মই 10 বছৰ মোৰ লাগিলে এখন কিতাপ কৰিবলৈ। এইখন অসমীয়াত প্ৰথমখন পূৰ্ণাংগ গঁড়ৰ সম্পৰ্কীয় কিতাপ, বিশ্বৰ বিপদাপন্ন প্ৰাণী গঁড়ৰ ওপৰত। আপোনাৰ এই লিখা মেলা সম্পৰ্কে বা আপোনাৰ পৰিৱেশৰ ওপৰত অধ্যয়নৰ ফচলসমূহৰ বিষয়ে আমি আপোনাৰ লগত অলপ বিস্তৰভাৱে আলোচনা কৰিম। কিন্তু সদ্যহতে আপুনি কথা অৰণ্যকৰ কথা ক'লে, বা আপুনি আৰু 2এটা অনুষ্ঠানো আপুনি তাত জন্ম দিছিল, যেনেকৈ তাৰ ভিতৰত মই জনাত পাঠনতৰু বুলি এটা অনুষ্ঠান, আৰু ধৰক এই সম্পৰ্কে অকণমান আপুনি আগবঢ়াব নেকি? ইয়াৰ লক্ষ্য উদ্দেশ্য বা কি কাৰণত আপুনি কৰিলে? মই যেতিয়া কাজিৰঙাত আচলতে যেতিয়া আছিলোঁ, জন্মগ্ৰহণ দেখি পেলাই জন্মতেই যিহেতু মই এটা সেউজীয়া পৰিৱেশ পাইছোঁ, আৰু নগাঁৱলৈ যেতিয়া আহিছিলোঁ মোৰ এটা খুবেই মানে আশা আছিলে যে নগাঁৱৰ প্ৰৱেশদ্বাৰটো মানে সেউজীয়া হওক, যাতে নগাঁৱৰ মানুহখিনিৰ মানে যথেষ্ট, নগাঁৱতো বহুত পৰিৱেশৰ প্ৰতি মানে সচেতন মানুহ আছে। গতিকে সেইকাৰণে কি কৰিছিলোঁ, আমি পান্থতৰু সংৰক্ষণী অসম, অৰ্থাৎ মানে বাটৰ কাষৰ গছ, সাধাৰণতে কি হয় মানুহৰ অত্যাচাৰৰ সন্মুখীন হয় বাটৰ কাষৰ গছ, বাটৰ কাষৰ সংৰক্ষণৰ কাৰণে আমি আচলতে এই এটা অনুষ্ঠান কৰিছিলোঁ। আৰু আমাৰ মূল উদ্দেশ্য আছে থকা গছবিলাকক আমি সংৰক্ষণ দিয়া, আৰু তাৰ লগে লগে সমানে আপোনাৰ আমি নতুনকৈ গছপুলি ৰোপণ। আৰু সেই হিচাপে আমি প্ৰথম কাম হিচাপে আপোনাৰ আমি নগাঁও চহৰৰ সেউজ আচ্ছাদন, যিটো কপিলী নাৰ্ছিং হোম পাৰ হৈ 730জোপা গছ, তাৰে 2জোপা গছ ইতিমধ্যে কাটি পেলাইছিলে। আমি প্ৰথম আন্দোলনটো আমাৰ তাৰ পৰাই আৰম্ভ হয়, আৰু আজিও পান্থতৰু মানে আপোনাৰ কোনো ধৰণৰ ধৰক পঞ্জীয়ন হোৱা নাই, কিন্তু আমি ধৰক তাৰ সেইটো অঞ্চলৰ 730জোপা গছ, মৰিকণৰ অঞ্চলটো মোৰ গৌৰৱ কৰোঁ মই যে নগাঁৱৰ একমাত্ৰ এটা সেউজ ভাল
ধৰণৰ এটা সেউজ অঞ্চল আমি তাত প্ৰায় 52জোপা 100 বছৰীয়া 80 বছৰীয়া গছ আমি তাত ৰক্ষা কৰিব পাৰিছিলোঁ আৰু এনেধৰণে গছ সংৰক্ষণ কৰাৰ লগতে আমি বিভিন্ন ঠাইত গছ পুলি ৰোপণ কৰিছোঁ এতিয়া আপোনাৰ ধৰক উৰিয়া গাঁও বাইপাছত আমি 130জোপা গছ লগাই আমি 4 বছৰ চোৱা চিতা কৰি আমি সেই পাৰ্কখন আমি আমাৰ যাদৱ পায়েঙৰ নামত আমি নামাকৰণ কৰিছিলোঁ কাৰণ যাদৱ পায়েঙে অসমীয়া মানুহৰ এটা পৰিচয় আৰু নগাঁওবাসীৰ হৈ আমি তেখেতক এটা সন্মান জনাব চেষ্টা কৰিছিলোঁ সেই ধৰণে পান কৰি আছিলোঁ সমান্তৰালভাৱে কাজিৰঙাটো সেউজ মুক্ত কণ্ঠ বুলি আমি এটা নতুন ল'ৰা ছোৱালীখিনিক লৈ সেউজ মুক্ত কণ্ঠ কাজিৰঙা আমি তৈয়াৰ কৰিছিলোঁ যে দেখিছিলোঁ যে কাজিৰঙাত মানে এটা পৰ্যটনৰ এখন নগৰী হ'বলৈ গৈ আছে আৰু এই নগৰী হ'বলৈ যাওঁতে আমি মানে পৰিস্থিতি তন্ত্ৰটো কাজিৰঙাৰ পথাৰ বিল পাহাৰ এইবিলাক এফালৰ পৰা মানে ধ্বংস কৰা হাত পৰা আমি দেখিছোঁ এই অনিয়ন্ত্ৰিত কাৰবাৰবিলাকৰ প্ৰতি যাতে আমি জনসাধাৰণক সজাগ কৰিব পাৰোঁ তাৰ কাৰণে আপোনাৰ কাজিৰঙাত মানে মুক্ত সেউজ কণ্ঠ আপোনাৰ যিটো অনুষ্ঠান পান্থতৰু হয় পান্থতৰু শব্দটো অৰ্থটো আপোনাৰ কি হ'ব এইটো বাটৰ কাষৰ গছ আপুনি যিটো সঁচাকৈ আপুনি খুব এটা মানে গভীৰ বিষয় আৰু খুব প্ৰশংসনীয় কাম কৰি আছে যিহেতু দেখা যায় যে গছ আমি জানো যে গছৰ পৰা যি মানে তেওঁলোকে নিশ্বাস এৰি দিয়ে তাৰ ওপৰতে আমি আচলতে জীয়াই আছোঁ আজিৰ তাৰিখত অক্সিজেন লৈ আছোঁ নহয় জানো আপোনাক মই হৃদয়ৰ কোণৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি এইবোৰত লাগি থাকক এইখিনিতে মই খুব আচৰিত হৈছোঁ যে আপুনি ক'লে যে পঞ্জীয়ন নোহোৱাকৈ এটা অনুষ্ঠান কৰি আপুনি ইমানখিনি কাৰ্যসূচী আগবঢ়াইছে আপুনি মৰিকলমৰ গছৰ কথা ক'লে আপুনি গছ সংৰক্ষণৰ কথা কৈ আছে এইটো ক্ষেত্ৰত দেখা যায় যে অসম চৰকাৰৰো এনেকুৱা এটা ব্যাপক বিভাগ এটা আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে ফৰেষ্ট মিনিষ্টাৰ আছে তেওঁলোকৰ ডাইৰেক্টৰেট আছে এটা বিশাল হেৰি আছে কাজিৰঙাৰো তেনেকুৱা ধৰণৰ চলোৱা এটা ব্যৱস্থা আছে নহয় জানো যে সেইবিলাক থকাৰ সত্ত্বেও আপোনাৰ দৰে আপুনি এজন যুৱকে বুলি মই কৈছোঁ এই যুৱকে নিজৰ জীৱনৰ অতি মূল্যৱান সময় কেৰিয়াৰ প্ৰতি আকৃষ্ট হ'ব পাৰিলেহেঁতেন ধন ঘটাৰ প্ৰতি আকৃষ্ট হ'ব পাৰিলেহেঁতেন তাকে নকৰি আপুনি যে এই গছৰ ওপৰত লাগি আছে এই যে ক'ৰবাত সংঘাত কেতিয়াবা নিশ্চয় চাগে আপোনাৰ সেই সম্পৰ্কে অলপ ক'ব নেকি যে আপুনি ছিষ্টেমে কি কাম কৰি থকা নাই নেকি যাৰ ফলত আপোনাৰ দৰে যুৱকে পাঠন্তৰো জন্ম দিব লগা হৈছে মুক্ত কণ্ঠৰ জন্ম দিব লগা হৈছে মানে মোৰ কণ্ঠ ক'ৰবাত ৰুদ্ধ কৰাৰ প্ৰয়াস চলিছে নেকি মোৰ দেউতা আপোনাৰ চাকৰি কৰিছিলে ছইল কনজাৰ্ভেশ্যনত মাটিৰ ভূমি সংৰক্ষণৰ মূল কথাটো আছিলে গছ দেউতাক মই সৰুৰ পৰা দেখিছিলোঁ গছ লগোৱা মোৰ দেউতা আছিলে খুব সৰল মনৰ নিজৰ কাম কৰি গৈছিলে আৰু সেই সূত্ৰেই গছৰ প্ৰতি দায়বদ্ধ হোৱাৰ লগতে ধৰক মই সমান্তৰালকৈ মই লেখা মেলা বা পঢ়া শুনাটো বিশেষকৈ পঢ়া শুনাৰ যোগেদি এটা কথা গম পাইছিলোঁ যে পৃথিৱীখন একমাত্ৰ গ্ৰহ আমি ইমান লাকি যে এই গ্ৰহটোত আমাৰ জন্ম গতিকে হাজাৰ হ'লেও চৰকাৰে নিজৰ এটা ব্যৱস্থাৰ মাজত এটা ছিষ্টেমৰ মাজত কাম কৰে তেওঁলোকে আমাক ঢুকি পায় নাপায় সেইটো কথালৈ মই কোনোদিনেই গুৰুত্ব দিয়া নাই আৰু ভাবিছোঁ যে তেওঁলোকৰ যদি এটা ব্যৱস্থা আছে তেওঁলোকৰ যদি এটা শক্তি আছে আমিও নিশ্চয় এটা ৰাজহুৱা শক্তি আমিও তৈয়াৰ কৰিব পাৰোঁ আমি ৰাজহুৱা শক্তি তৈয়াৰ কৰি আমি নিজৰ খৰচেৰে আমি নিজেই কাম কৰিব পাৰিম আৰু আমাৰ এইটো কথা যে তেওঁলোকে এটা সময়ততো আমাৰ কথা শুনিবলৈ বাধ্য হ'ব গতিকে সেই আশা লৈ আচলতে কামবিলাক কৰি আছোঁ গতিকে আমি ক'ৰবাত নহয় ক'ৰবাত সফল হৈছোঁ ক'ৰবাত আমি ধৰক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ আন নালাগে আমাৰ আপোনাৰ যিটো উৰিয়া গাঁও বাইপাছত আমি লগোৱা 130জোপা গছ লগাই 4 বছৰ চোৱা চিতা কৰিলোঁ অথচ হাইৱে অথৰিটিয়ে কাকো নুসুধাকৈ 30জোপা গছ কাটি পেলালে আৰু শেষত এইটোৱে কথা ক'লে যে হাইৱেত গছ লগোৱাৰ অধিকাৰ জনতাৰ নাই আইনমতে দণ্ডনীয় হ'ব পাৰে কিন্তু আমি সেই প্ৰত্যাহ্বানলৈ আমি ভয় নকৰোঁ আমি কাম কৰি যাম প্ৰত্যাহ্বানটো থাকিবই কিন্তু এটা কথা যে এখন চৰকাৰ জনহিতকৰ কাৰণে হোৱা চৰকাৰী ডিপাৰ্টমেণ্টসমূহে যেতিয়া এই এনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব গতিকে স্বাভাৱিকতে এটা দুখ লগা পৰিৱেশ আৰু এইটো ক্ষেত্ৰত মই অলপ কাজিৰঙালৈ যাব বিচাৰিছোঁ যে কাজিৰঙাখন ধৰক এখন হৈছে কি মানে ফৰেষ্ট মানে অভয়াৰণ্য নহয় জানো
এতিয়া এই কাজিৰঙাখন যে পৰ্যটনৰ নামত টুৰিজিমৰ নামত কাজিৰঙাখন তো আমিতো গোৱাৰ নিচিনা বনাই দিলে নহ'ব সাগৰৰ তীৰত নাচি বাগি আছে চবে বহুত হোটেল আছে 5 ষ্টাৰ আছে 5 ষ্টাৰ হওক 6 ষ্টাৰ হওক কিমান ষ্টাৰ আছে হৈ থাকক তাৰ প্ৰতি আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই কিন্তু সেই মেইন যিখন কাজিৰঙা এৰিয়াটো আছে সেই কাজিৰঙাত গড় বাঘ অন্যান্য চৰাই চিৰিকটি হৰিণা ইত্যাদি আদি ইত্যাদি মানে বসবাসস্থলী সেই স্থলী হিচাপে ৰাখি যিহেতু এখন ফৰেষ্ট লেণ্ড তে ফৰেষ্ট টুৰিজিম আৰু এই যে মই যে গোৱাৰ উদাহৰণটো দিলোঁ তে আপুনি ভাবে নেকি যে তাত বিভিন্ন ধৰণৰ যিবিলাক অগ্ৰাসন হৈছে 5 ষ্টাৰ হোটেল হৈছে বিভিন্ন ধৰণৰ হোটেল ৰিজৰ্ট আদি ইত্যাদি হ'বলৈ গৈ আছে তাৰ ফলত কাজিৰঙাৰ নিজৰ মানে চৰিত্ৰ বা ছবিখন থাকিব কেনে বাৰু চাওক কাজিৰঙাত এটা শেহতীয়া মই এটা আপোনাক উদাহৰণ দিব বিচাৰিছোঁ 2015 চনত এটা মেটাৰলজিকেল টাৱাৰ এটা বহোৱা হৈছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সেইটোৰ সৈতে আপোনাৰ ভাৰত চৰকাৰ তেজপুৰ ইউনিভাৰ্চিটি জড়িত আছিলে যে সেই মেচিনটোৰ দ্বাৰা মানে বতৰৰ পৰিৱৰ্তনটো কি হৈছে তো সেইটোত যিটো তথ্য দিছিলে সেই তথ্যমতে যে কাজিৰঙাত অক্সিজেনৰ অম্লজানৰ উৎপাদনৰ মানে সংখ্যাটো হ্ৰাস পাইছে পৰিমাণটো আচ্ছা আৰু তাৰ তুলনাত কাৰ্বন ডাই অক্সাইডৰ মানে আপোনাৰ বাঢ়িছে এইটো এখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ কথা তো ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰৰ পৰিৱেশটো কি হৈছে আপুনি চাওক এটা সহজ শব্দ হিপো HIPPO হিপো আপুনি ভাৰতবৰ্ষৰ যিমানবিলাক পৰ্যটনস্থলী আছে বা য'তে আপোনাৰ জলবায়ু সাংঘাতিক পৰিৱৰ্তন হৈছে এই হিপো শব্দটোৱে কি হয় H মানে হৈছে হেবিটেট ডিষ্ট্ৰাকশ্যন I মানে হৈছে ইনভেচিভ স্পেচিছ এটা P বুজাইছে পপুলেশ্যন এটা P বুজাইছে আপোনাৰ পলিউশ্যন শেষত আহিলে এই আখৰটো অতি গুৰুত্বপূৰ্ণ এইটো কাৰণে যে আখৰটো দি সদায় কৃষকক দুখ দিয়া হয় যে অভাৰ আপোনাৰ হাৰ্ভেষ্টিং মই ক'ব বিচাৰোঁ যে ক'ৰবাত অভাৰ টুৰিজিম হৈছে নেকি ঠিক গতিকে এই যে চাওক আপুনি মানে যি সময়ত 1938 চনত কাজিৰঙা আপোনাৰ যেতিয়া টুৰিষ্টৰ কাৰণে খুলি দিছিলে আৰু তাৰ তাৰিখত আজিৰ তাৰিখত আমি মানে ডাঙৰ হৰফেৰে ঘোষণা কৰিছোঁ যে কাজিৰঙাত টুৰিজিমৰ হাৰ এটা মানে ৰেকৰ্ড ভংগ কৰিছে মাজে মাজে শুনা পোৱা যায় হয় আমি লক্ষ্যটো কৰিব লাগিব এটা কথা চাব লাগিব যে পৰ্যটন নগৰী কাজিৰঙা হৈছে খুব ভাল খবৰ তাৰ পৰা ৰাজহ সংগ্ৰহ হৈছে খুব ভাল খবৰ সেই পৰ্যটনত মানে কাজিৰঙাৰ পৰ্যটনটো হৈছে ৱাইল্ড লাইফ টুৰিজিম সেই ৱাইল্ড লাইফখিনিক প্ৰটেকশ্যন কোনে দিছে সেই ৱাইল্ড লাইফখিনিৰ সৈতে সহাৱস্থান কোনে কৰি আছে নিশ্চিতভাৱে দাঁতি কাষৰীয়া কৃষক শ্ৰমিকসকলে সেই কৃষক শ্ৰমিকসকলক আমি পৰ্যটনে সামৰি ল'ব পাৰিছোঁ নোৱাৰিছোঁ আমি গ্ৰাম্য অঞ্চলত গ্ৰাম্য পৰ্যটন গঢ়িব পাৰিছোঁ নোৱাৰিছোঁ আমি যদি পৰা নাই তেন্তে আমি কেৱল 5 ষ্টাৰ হোটেল খুলিলেই হ'বনে আজি চাওক আপুনি 2008 চনতে অসমৰ ৰাজ্যপালে কাজিৰঙা সংৰক্ষণ আৰু উন্নয়ন সমিতি বুলি এখন সমিতি খুলি দিছিলে য'ত স্থানীয় বিধায়ক য'ত নেশ্যনেল পাৰ্কৰ বিষয়ববীয়া য'ত বিভিন্ন NGOৰ ডাঙৰ মানুহ প্ৰকৃতি পৰিৱেশ কৰ্মী আছিলে তেওঁলোকক এটা কথা কৈছিলে যে 2007 চনত যেতিয়া আপোনাৰ টাইগাৰ ৰিজাৰ্ভ কাজিৰঙা ঘোষণা হ'ল তেতিয়া দুটা কথা কৈছিলে উচ্চতম ন্যায়ালয়েও কৈছিলে যে এটা কৈছিলে যে ক্ষতিপূৰণ কাজিৰঙাৰ মানুহক ভালকৈ দিব লাগিব আৰু দ্বিতীয়টো কথা কৈছিলে যে টাইগাৰ ৰিজাৰ্ভৰ কাৰণে টাইগাৰৰ কাৰণে বহুত ডাঙৰ এটা আপোনাৰ এৰিয়াৰ লেণ্ডস্কেপৰ প্ৰয়োজন গতিকে কাজিৰঙাৰ আপোনাৰ মানে যিবিলাক সৰু বননি পাহাৰ নিজৰা যাতে ধ্বংস নহয় সেইটো চাব দিছিলে কিন্তু দেখিলোঁ যে আমি বিভিন্ন বাতৰিত পোৱা মতে আপুনি চাব তথ্য যে কাজিৰঙাত সৰ্বাধিক কৃষি আইনখন খৰ্ব হৈছে অৰ্থাৎ কৃষি মতাৰ পথাৰ পুতি হোটেল বেছিকৈ সজোৱা হৈছে আপোনাৰ পাহাৰ খহাই থকা হৈছে এনিমেল কৰিডৰবিলাকত আপোনাৰ হোটেল নিৰ্মাণ কৰা হৈছে অৰ্থাৎ সেই ৰাজ্যপালে ঘোষণা কৰা
সেই যিখন সমিতি এনেকুৱা বহুতো কাজিৰঙা আচলতে দিয়া হয় যে কাজিৰঙাৰ কাৰণে এইটো কৰিম, কাজিৰঙাৰ কাৰণে সেইটো কৰিম, কিন্তু বাস্তৱত সেই যিখন কাজিৰঙা সংৰক্ষণ সমিতিখন ক'ত শুই আছে, ক'ত আছে, স্থানীয় মানুহটো কোনো কথা গমেই নাপায়। এতিয়া বৰ্তমান আছে নে নাই কমিটিখন? আছে, একো নাজানো। আনকি আপুনি চাওক, কাজিৰঙাৰ মানুহে আপুনি জানে যে বন্যপ্ৰাণী আজি কৰিডৰবিলাক বন্ধ হোৱাৰ ফলত কি হৈছে, আপোনাৰ বন্যপ্ৰাণীবিলাক দক্ষিণলৈ যাব নোৱাৰে। চাওক, কাজিৰঙা আৰম্ভণিৰ পৰা এটা কথা আছে যে বানপানীৰ সময়ত বন্যজন্তুবিলাক আপোনাৰ কাৰ্বি পাহাৰলৈ দক্ষিণলৈ যায়গৈ, তাতে এটা সময়ত থাকে, আকৌ বানপানী হ'লে গুচি আহে। এতিয়া জন্তুবিলাক কি হৈছে, যিহেতু কৰিডৰবিলাক বন্ধ হৈ গৈছে, গতিকে বন্যজন্তুবিলাক পুনৰ ঘূৰি আহি মানুহৰ খেতি পথাৰত সোমাইছে, মানুহৰ ঘৰ ভাঙিছে, মানুহৰ খেতি পথাৰ খাই নষ্ট কৰিছে। আপুনি আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, হাতী যে আপোনাৰ হাতীটো আচলতে কাজিৰঙাত এটা ছিজনেল মাইগ্ৰেশ্যন কৰিছিলে, এটা ছিজনতহে কৰিছিলে, চক্ৰবত এটা পৰিভ্ৰমণ কৰিছিলে আগতে। আৰু আপুনি জানে যে হাতীয়ে বহুত বেছি খায়, যিমানে খায় 45%তকৈ বেছি আপোনাৰ মানে অৰ্জিন হয় আৰু নষ্ট বহুত কৰে। এতিয়া কাজিৰঙাৰ যিবিলাক আগতে এটা ছিজনত কাজিৰঙালৈ হাতীবিলাক আহে, এটা ছিজনত কাজিৰঙাত নাথাকে, গুচি যায়। এতিয়া বনৰীয়া হাতী কাজিৰঙাত গোটেই বছৰ থাকিব লৈছে। তাৰ ফলত কি হৈছে, অন্য বন্যপ্ৰাণীৰ কাৰণে সমানে ঘাঁহ নষ্টও কৰিছে, এটা সাংঘাতিক ধৰণে বিপদত পৰিছে। তাৰ লগতে আপোনাৰ মই অলপ আগতে কৈছিলোঁ যে হেবিটেট ডেষ্ট্ৰাকশ্যনটো মানুহৰ কাৰণে যেনেকৈ হৈছে, সেই হাতীৰ কাৰণে হেবিটেটটো ডেষ্ট্ৰাকশ্যন হোৱাৰ কাৰণে সিহঁতে কাজিৰঙাৰ ভিতৰত আবদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে। তেনেকৈ ধৰক আপোনাৰ ইনভেচিভ স্পেচিছবিলাক বিভিন্ন ধৰণৰ পলিউশ্যনৰ কাৰণে, মানুহে সৃষ্টি কৰা পলিউশ্যনৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অসংখ্য অপকাৰী অপতৃণই একেবাৰে আগুৰি ধৰিছে। সিহঁতে বন্যপ্ৰাণী যে আপুনি জানে কাজিৰঙা গঁড়ৰ কাৰণে বিখ্যাত, আপোনাৰ দল হৰিণৰ কাৰণে বিখ্যাত, ম'হৰ কাৰণে বিখ্যাত। এই যিবিলাক তৃণভোজী প্ৰাণী, সিহঁতৰ কাৰণে গ্ৰাছলেণ্ডটো কাজিৰঙাত ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। আৰু তাৰ ঠাইত ডাঙৰ ডাঙৰ আপোনাৰ শিমলুৰ দৰে উডলেণ্ড, আপোনাৰ যিবিলাক কিছুমান কাঁইটীয়া জোপোহা অপতৃণ যিবিলাক জন্তুৱে খাব নোৱাৰে, এইটো ঘেৰাও কৰি ধৰিছে। তাৰ লগতে চাওক, টুৰিজিমৰ নামত আমি পপুলেশ্যন সাংঘাতিকভাৱে কাজিৰঙাত বৃদ্ধি পাইছে। তাৰ লগতে পপুলেশ্যন আৰু টুৰিজিমৰ লগতে পলিউশ্যনটো মানে বৃদ্ধি পাইছে কাজিৰঙাৰ নদ নদীত। এইটো ধৰক এনেকুৱা ধৰণৰ এটা কথা হ'ব নোৱাৰে নেকি যে কাজিৰঙা হিচাপে ৰাখি ফাইভ ষ্টাৰ অন্যান্য হোটেল, টুৰিজিমৰ অন্যান্য বস্তুবিলাক তাৰ পৰা 30 কিলোমিটাৰ 40 কিলোমিটাৰ বা এৰিয়াটো এৰি পেলাই তেওঁলোকে আমাৰ এটা ফাৰ্ম কৰিব পাৰে, তেনেকুৱা ধৰণৰ কিবা প্ৰস্তাৱ বা তেনেকুৱা আইডিয়া কিছুমান কৰিছে নেকি বাৰু? মাজতে আপোনাৰ ইক'চেনচিটিভ খচৰা, ইক'চেনচিটিভ জোনৰ খচৰা প্ৰস্তুত কৰিছিলে, আৰু তাত উচ্চতম ন্যায়ালয়ে এটা কথা কৈছিলে যে আপোনালোকে পাব্লিকৰ লগত মিটিং কৰক, মিটিং কৰি এটা চূড়ান্ত সীমা এটা উলিয়াওক। তো আৰু যেতিয়ালৈকে আপোনালোকে সীমা উলিয়াব নোৱাৰে, তেতিয়ালৈকে কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 10 কিলোমিটাৰ এলেকা ইক'চেনচিটিভ জোন হৈ থাকিব, তাত নতুনকৈ নিৰ্মাণ একো নহ'ব। কিন্তু দেখা গ'ল কি যে ইক'চেনচিটিভৰ জোনৰ যিটো মূল বিষয়টো আছিলে আচলতে এনেকুৱা ধৰণৰ হয় যে থলুৱা মানুহৰ ভূমি সুৰক্ষাটো তাৰ বিষয় আছিলে। কিন্তু কিছুমান প্ৰতিক্ৰিয়াশীল শক্তি, সেইটো চৰকাৰী কওক বেচৰকাৰী কওক মই ক'ব নাযাওঁ, তেওঁলোকে পাব্লিকক আকৌ এটা মানে বেলেগ ধৰণৰ কথা বুজাবলৈ চেষ্টা কৰিলে যে প্ৰতিক্ৰিয়াশীল মানে স্বাৰ্থলোভী আৰু স্বাৰ্থলোভী শক্তিসকলে মানে যিসকলক কেৱল ডেভেলপমেণ্টৰ নামত ডেভেলপ লাগে, য'ত তেওঁলোকে ঠিকা কৰিব পাৰিব, য'ত দালালি কৰিব পাৰিব, সেই ধৰণৰ প্ৰতিক্ৰিয়াশীল হওক, সিহঁতে বস্তুটো বুজাই দিলে যে ইক'চেনচিটিভ জোন যদি হয় কাজিৰঙাত, আপোনালোকে স্থানীয় মানুহক বুজাই দিলে আপোনালোকে বিয়া পাতিব নোৱাৰিব, আপোনালোকে মাইক লগাব নোৱাৰিব, আপোনালোকে মানে নানানটা কাম কৰিব নোৱাৰিব, বেৰা দিব নোৱাৰিব। পকী দেৱাল কাজিৰঙাত কোনে দি আছে? কাজিৰঙাত মাছ ৰাতিলৈকে ডিজে কোনে বজাই আছে? গাঁওবাসীয়ে বজাই আছে নে খোজে বজাই আছে? গতিকে ইক'চেনচিটিভ নোহোৱাৰ
লাভটো কোনে পাইছে মানে আপুনি আমাৰ যিটো মানে বন আইন আছে ফৰেষ্ট আইন সকলো উলংঘা কৰি আচলতে এইটো ক্ষেত্ৰত যদি সেই প্ৰতিক্ৰিয়াশীলেই কওক বা মানে স্বাৰ্থলোভী চক্ৰটো নিশ্চয় পৃষ্ঠপোষকতা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বা গভৰ্ণমেণ্ট থাকিবই লাগিব উইদাউট গভৰ্ণমেণ্ট কনচেণ্ট ৰাতি কোনো ডিজে 12টালৈকে কাজিৰঙাত বজাব নোৱাৰে আৰু স্থানীয় আমি যিসকল আমাৰ জাতি জনজাতিৰ মানুহসকল আছে তেখেতসকলৰ কথাটো বাৰু নকয় গতিকে এইটো অকণমান আপুনি আৰু যদি আমি ভিতৰলৈ যাওঁ তেনেহ'লে 2023 চনত হায়াত গ্ৰুপৰ সৈতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইংলেণ্ড পথাৰত এখন 5-star হোটেল নিৰ্মাণৰ বাবে এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰিছিল ইয়াৰ ফলত বন্যপ্ৰাণীৰ বাবে এক প্ৰতিকূল পৰিৱেশৰ সৃষ্টি নহ'ব জানো মই সেইটোৱে কৈছোঁ যে আৰু তাৰোপৰি ইণ্টাৰেষ্টিং কথাটো এইটোৱে হৈছে যে এই বস্তুটো হৈছে কি সেই পথাৰখন আমি গম পোৱা মতে স্থানীয় ৰাইজে সেই ইংলেণ্ড পথাৰখনত স্থানীয় ৰাইজে খেতি বাতি কৰিছিল আচলতে তে সেই এগ্ৰিকালচাৰ লেণ্ডটো ইমিডিয়েটলি কমাৰ্চিয়েল লেণ্ডলৈ ট্ৰেন্সফাৰ হৈ গ'ল তাকো ফৰেষ্টৰ ভিতৰত বা ক'ব পাৰে সেইটো ফৰেষ্টৰ ভিতৰত নহ'লেও ধৰক ফৰেষ্টৰ ভিতৰতে বুলি ধৰিলোঁ যে এইখন যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এটা গ্ৰুপৰ লগত 5-star হোটেল এখনৰ কাৰণে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰে তাত আপোনাৰ দৰে পৰিৱেশ কৰ্মী নিশ্চয় হতাশগ্ৰস্ততা আহিবই নিশ্চয় চাওক এটা কথা ঠিক আছে ফৰেষ্ট ডিপাৰ্টমেণ্টে কৈছে নেশ্যনেল পাৰ্কে কৈছে যে সেইটো ৱাইল্ড লাইফৰ কৰিডৰ নহয় ঠিক আছে মই মানি ল'লোঁ ৱাইল্ড লাইফৰ কৰিডৰ নহয় কিন্তু ইক' চেঞ্চিটিভ জোনৰ নামত যিমানবিলাক ৰাজহুৱা মিটিং কৰা হৈছিল তেওঁলোকে ক'ব যে এইটো আছাম টুৰিজিম অধীনৰ মাটি কিন্তু ইক' চেঞ্চিটিভ জোনত লিখা আছে যে যেতিয়ালৈকে আপোনালোকে এটা নিৰ্দিষ্ট সীমা বান্ধি দিয়া নহয় সুপ্ৰিম হাইকোৰ্টে অৰ্ডাৰ দিছে যে মানে উইদিন 10 কিলোমিটাৰ 10 কিলোমিটাৰ নে 15 কিলোমিটাৰ আছিলে সেই তালৈকে কিন্তু আপুনি হেৰি কৰিব নোৱাৰিব একো সাজিব নোৱাৰে গতিকে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সেই দিশৰ পৰা মানে আপোনাৰ যিটো ইংলে পথাৰ 10 কিলোমিটাৰ নালাগে 5 কিলোমিটাৰো বোধ হয় নহ'ব গতিকে ঠিক আছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা কথা ক'ব বিচাৰিছোঁ যে কাজিৰঙাৰ দাঁতি কাষৰীয়া মানুহক পৰ্যটনত ইনভলভ কৰিব যদি আমি নোৱাৰোঁ আমি যদি বহমখন পৰ্যটন যদি মানে কাজিৰঙাত প্ৰতিষ্ঠা নকৰি কেৱল পলিউশ্যন বা উত্তাপ এইবিলাক বৃদ্ধি কৰা কেৱল কংক্ৰিটৰ যদি আমি পৰ্যটনৰ কথা চিন্তা কৰোঁ ৰাজহ হয়তো বৃদ্ধি হ'ব কিন্তু কাজিৰঙাৰ আয়ুস মানে টুটি আহিব নিশ্চয় আপুনি এইটো খুব মানে ইণ্টাৰেষ্টিং কথা কৈছে যে তাৰোপৰি দেখা যায় যে দেওপাহাৰৰ ৰিজাৰ্ভ ফৰেষ্টত নুমলীগড় ৰিফাইনেৰীয়ে প্ৰায় 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ৱাল নিৰ্মাণ কৰিলে সেইখন ৱাল মানে আমাৰ সুপ্ৰিম কোৰ্টে ভাঙি দিবৰ কাৰণে নিৰ্দেশনা দিছিল যদিও 140 মিটাৰ মানহে ৱালখন ভাঙিলে গতিকে এইবিলাক যে সুপ্ৰিম কোৰ্টৰ কথাও যদি হাইকোৰ্টৰ কথাও যদি নুশুনে তেনেহ'লে মানে কাজিৰঙাৰ মানে এই সম্পৰ্কে আপোনাৰ মন্তব্য মানে মই যিখন মানে বন আইন যিখন চলি আছে হয় আচ্ছা বন আইনখন ব্ৰিটিছে বনোৱা তাহানিতে বন আইন হয় যাৰ মূল কথাটোৱে আছিলে ৰাজহ সংগ্ৰহ হয় মই কিন্তু এটা কথা কওঁ যে স্বাভাৱিকতে মই শুনিবলৈ পাওঁ বা আমিও শুনি আহিছোঁ যে ব্ৰিটিছে বনাই যোৱা আইনবিলাকে এতিয়া চলি আছে এতিয়া মোৰ এটা কথা কওঁ এই যে বিধানসভাত আমি যে বিধায়কবিলাক নিৰ্বাচিত কৰি পঠিয়াওঁ এই যে কোনোবা সাংসদত গৈ দিল্লীত সাংসদ হৈছে তেওঁলোকৰ বিধানসভাত যোৱা বিধায়কজনে কাম কি বিধান ৰচনা কৰা নহয় জানো হয় তো ইমানবোৰ বিধায়ক জিকি গৈছে যে কোনো বিধান আপুনি কিবা হোৱা দেখিছেনে বাৰু কওকচোন মই যিমান দূৰ দেখোঁ আজি তাৰিখত বিধানসভাতটো কাজিয়া পেচাল সিদিনাখন দেখিলোঁ মাইক ভাঙিবলৈকে এজন বিধায়ক আনজন বিধায়কলৈ চোচা লৈছে একদম হাত চাত কুচাই গতিকে এইবিলাক বিধান কেতিয়া আহিব যে ব্ৰিটিছৰ বিধানে এতিয়া চলি আছে আপুনি ক'লে হয় ব্ৰিটিছৰ বিধান চলি আছে এই বিধানসভাত থকা বিধায়কবিলাকৰ মই এইখিনিতে ৰাইজক জনাব বিচাৰিছোঁ যে যিসকল বিধায়কক আমি নিৰ্বাচিত কৰি পঠিয়াওঁ তেওঁলোক অকণমান সুধিবচোন যে আপোনালোকে যে বিধানসভাত যায় বিধানসভাত গৈ অলপ বিধান সম্পৰ্কে আলোচনা কৰিবচোন আমাক আইন কানুনৰ বিষয়ে অকণমান আলোচনা কৰকচোন এনেই বেছি হুলস্থুল কৰি থাকিব নালাগে মাৰপিট কৰিব নালাগে তাৰ কাৰণে আমি আপোনালোকক নপঠাওঁ যি কি নহওক আমি পুনৰ আহিছোঁ আপোনাৰ ওচৰত যে কেতিয়াবা হয় ফ্ৰাষ্ট্ৰেশ্যন আহে নহয় জানো এইবিলাক কথা জানি বুজি যে আমাৰ ইয়াৰ ওৱান হৰ্ণ ৰাইনো আমাৰ ইয়াত অসমত আমি যথেষ্ট গৌৰৱান্বিত কিন্তু হয়
আমি হয়তো ইমান ডিপলি সোমাব পৰা নাই আপুনি সোমাইছে আপুনি সেইটো কথা জানিব কিন্তু মোটামুটি কথাখিনি এই যিটো অৱহেলিত হৈ আছে এটা সময়ত গৈতো গোটেইবোৰতো লাহে লাহেতো মানে কেপিটেলিষ্ট গ্ৰুপবিলাকে ল'বলৈ আৰম্ভ কৰিছে স্থানীয়সকল বাদ পৰি গৈছে গ্ৰাম্য টুৰিজিম এটা সাংঘাতিক সম্ভাৱনাপূৰ্ণ কাজিৰঙাখন বচোৱাৰ ক্ষেত্ৰত হ'ব পাৰিলেহেঁতেন গতিকে এই সম্পৰ্কে আপুনি কি ক'ব চাওক আপুনি অকণমান আগতে বিধায়কৰ কথা কৈছিলে মুখ্যমন্ত্ৰীৰ কথা কৈছিলে চাওক মই মধ্যপ্ৰদেশৰ বিধায়ক মুখ্যমন্ত্ৰীক মই চেলুট এইটো কাৰণে জনাওঁ যে মই কাজিৰঙাৰ অঞ্চলৰ নাগৰিক হিচাপে মই এইটো কাৰণে চেলুট জনাওঁ যে তাত আপোনাৰ বন্যপ্ৰাণী যেতিয়া ক্ষতি কৰে এটা যদি ধৰক আপোনাৰ গোধন যদি মাৰে বাঘে তাতে ক্ষতিপূৰণ 50,000 টকাৰ ওপৰত দিয়া হয় আচ্ছা কাজিৰঙাত আপোনাৰ 5,000 টকাতে সীমাবদ্ধ গতিকে সেইবিলাক আলোচনা কৰিবৰ কাৰণে বিধানসভাত তেওঁলোকৰ সময় আছে নাই অসমৰ বিধায়কৰ সেইটো এটা চিন্তা কৰিবলগীয়া এইটো খুবেই গুৰুত্বপূৰ্ণ কথা কাৰণ 5,000 টকা এজন মানে গোধনটোৰ মূল্য কেতিয়াও হ'ব নোৱাৰে তাৰমানে ইয়াত কি হৈ আছে জানে আপোনাৰ মই ভাৰতত 50% এটা 2,500 মান টকা বেলেগ এটা অনুষ্ঠানে দিয়ে মানে ভাৰতবৰ্ষত আপোনাৰ বাঘৰ প্ৰকল্পৰ যিজন মূল হোতা এম কে সিং মই তেখেতক পাইছিলোঁ তেখেত ডাঙৰীয়াক পাইছিলোঁ তেখেতৰ লগত মই কথা পাতিছিলোঁ তেখেতে কৈছে মধ্যপ্ৰদেশততো আপোনাৰ হেৰি হয় মানে চৰকাৰে যিমান পইচা দিয়ে আৰু কিছুমান NGO সিমান সংখ্যক পইচা দিয়ে তাত ছাৰ কিমান দিয়ে তাত মিনিমাম 50,000 টকা দিয়ে তাৰমানে ছাৰ বন বিভাগে কিমান দিয়ে অসম মানে চৰকাৰে 25,000 মান দিলে হেৰিয়ে 25,000 মান দিয়ে 50% আমাৰ ইয়াত ধৰক তাৰ 1% বা 10% দিয়ে ধৰক 2,500 টকা বন বিভাগে দিয়ে 2,500 বা 3,000 টকা বন বিভাগে দিয়ে আৰু সমসংখ্যক WTI বা WWF এনেকুৱা কিছুমান NGO আছে তেওঁলোকৰ ফালৰ পৰা দিয়ে তাৰমানে আপুনি মোক এটা কথা আমাৰ শ্ৰোতা দৰ্শকবৃন্দই অলপ বুজিব পৰাকৈ কথাটো অলপ বুজাই ক'ব নেকি যে ধৰক এই যিটো মানে স্থানীয় ৰাইজৰ পৰা যিটো মানে সহযোগিতা মানে পোৱা নাযায় তাৰ অন্তৰালত যিবিলাক স্বাৰ্থলোভী শক্তিয়ে যে কাম কৰে সেই কাম কৰা মানে তেওঁলোকক ভয়ভীতি খুৱায় তেওঁলোকৰ অমুকটো হৈ যাব যদি কাজিৰঙাখন সংৰক্ষণ হয় তহঁতে ইয়াৰ পৰা খৰি খেৰ নিব নোৱাৰিবি তহঁতে বা এনেকুৱা ধৰণৰ কথা বতৰাবিলাক কেনেকুৱা ধৰণৰ এটা কনস্পিৰেচি চলে এই সম্পৰ্কে অকণমান জনাব নেকি চাওক আমাৰ সকলোৰে লক্ষ্য আপোনাৰ চৰকাৰী হওক বেচৰকাৰী সকলো মানুহৰে সকলো শুভচিন্তক সকলো সচেতন মানুহৰ লক্ষ্যটো হোৱা উচিত কি যে সাধাৰণ মানুহখিনিক আমি লৈ পেলাই তাৰ থলুৱা মানুহখিনিক উন্নয়ন হিচাপে লৈ পেলাই আমি ঠাইটুকুৰা আগুৱাই নিয়া আৰু থলুৱা মানুহৰ উন্নয়ন হোৱা মানে আপোনাৰ পৰিস্থিতিতন্ত্ৰত আপোনাৰ তাৰ কুপ্ৰভাৱ কম পৰিব যদিহে এটা অঞ্চলৰ থলুৱা মানুহৰ আপোনাৰ মানে জীৱনশৈলী যদি তললৈ যায় সি কিন্তু তাৰ পৰিৱেশতো ক্ষতি কৰিব আজি আপুনি চাওক আপুনি অন্য নালাগে যেতিয়া ব্ৰাঘ প্ৰকল্প হিচাপে যেতিয়া কাজিৰঙা ঘোষণা কৰিলে ব্ৰাঘ প্ৰকল্পটো ঘোষণা কৰোঁতেও বা আপোনাৰ অতীজতে যদি আপোনাৰ কাজিৰঙা ৰিজাৰ্ভ যেতিয়া 1905 চনত হৈছিলে বা 1916 চনত যেতিয়া গেম চেঞ্চুৰী হৈছিলে বা 1950 চনত যেতিয়া ৱাইল্ড লাইফ চেঞ্চুৰী হৈছিলে বা 1974 চনত যেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হ'ল বা 1985 চনত যেতিয়া ইউনেস্কোই কাজিৰঙাক আপোনাৰ এইটো এটা মানে সন্মান দিলে আপোনাৰ আৰু 2006 চনত বা 7 চনত যেতিয়া টাইগাৰ ৰিজাৰ্ভ কৰিলে এই গোটেই কথাবিলাকত আমি এটা কথা মন কৰিছোঁ যে তাৰ থলুৱা মানুহ বা দাঁতি কাষৰীয়া মানুহৰ লগত কোনোপধ্যে এই কথাবিলাক আলোচনা কৰা নহয় এনেকুৱাটো হ'ব নোৱাৰে চৰকাৰ এখন জনসাধাৰণে গঠন কৰা কথা গতিকে চৰকাৰী মেৰপেচ বুলি কৈ আপোনালোকে দাঁতি কাষৰীয়া মানুহৰ লগত আলোচনা নকৰি প্ৰত্যেকটো কাম কৰিবলৈ গ'লে আজি চাওক আপোনাৰ কাজিৰঙাৰ মানুহে গমেই নাপালে যে টাইগাৰ ৰিজাৰ্ভৰ বোলে সীমা 1000 বৰ্গ কিলোমিটাৰৰ ওপৰত কাজিৰঙা মানুহে ভয় খাই গ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ঠিক 470 স্কোৱাৰ কিলোমিটাৰ আছিলে হঠাৎ 1000 তাৰমানে আমাৰ গাঁওবিলাক টাইগাৰ হেড সোমাই গ'ল চব যাব যে সেইখিনিতে সেই যে ভয়টো সেই ভয়খিনিৰ ক্ষেত্ৰতে কিছুমান সুবিধাবাদী মানুহে
বুজিছেনে মানে যেনে তেনে টাইগাৰ ৰিজাৰ্ভ কাজিৰঙাত নহওক প্ৰটেক্টেড এৰিয়াবিলাক বাঢ়ি নাযাওক তাৰ স্বাৰ্থত কিছুমান কথা ফ'কাছ কৰিব আৰম্ভ কৰিলে যে আপোনালোকৰ সোমাই গ'ল গাঁও হা আৰু তাত গোটেই কথাটো সাৰ পানী যোগালে কোনে এই যে ফৰেষ্ট ডিপাৰ্টমেণ্টে যে পাব্লিকৰ লগত যে কোনো ধৰণৰ আলোচনা নকৰে আজি চাওক তাত চত নাথাকে একেবাৰে জন্মগতভাৱে আপুনি জানে অইন নালাগে মই এটা কথাই কওঁ আপোনাৰ হাতী চিকাৰ কথাটোৱে কওঁ মই 1874 চনৰ আগতে অসমৰ যিকোনো মানুহে হাতী ধৰিব পাৰিছিল আচ্ছা সেইটো এটা বেলেগ চেপ্টাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দাঁতিকাষৰীয়া মানুহবিলাকে আপোনাৰ অৰণ্যখনৰ খেৰ কৰাৰ ওপৰত নিৰ্ভৰ কৰে মাছ খাবলৈহে হেৰি কৰে অসমীয়া মানুহৰ ব্যৱসায় কৰা কথাটো বহুত পিছত আহিছে ব্ৰিটিছসকলেহে মানে বনজ সম্পদক লৈ ব্যৱসায় কৰা কথা শিকিছিলে বা দ্বিতীয় মহাযুদ্ধৰ পিছত যিসকল মাৰোৱাৰী মানুহ আহিছিলে বা নেপালী মানুহবিলাক প্ৰব্ৰজনকাৰী আহিছিলে তেওঁলোকেহে ব্যৱসায় কৰাটো শিকিছিলে অসমীয়া মানুহে মানে অৰণ্যৰ লগত সহাৱস্থান কৰিবলৈ আগৰ পৰাই শিকিছে মানে তাৰ পৰা গতিকে যেতিয়া ধৰক আপোনাৰ ৱাইল্ড লাইফ বুলি কওঁতে ৱাইল্ড লাইফ চেঞ্চুৰী যেতিয়া ঘোষণা হ'ল কাজিৰঙা দাঁতিকাষৰীয়া মানুহে গমেই নাপালে যে ইকৰাডালো ৱাইল্ড লাইফত সোমাই গ'ল আনিব নোৱাৰি তাৰ পৰা আনিব নোৱাৰি তো সেই কথাটো আমি জনসাধাৰণক আগতে সজাগ কৰাৰ প্ৰয়োজন নাছিলে নিশ্চয় গতিকে এই ধৰণৰ যদি ফৰেষ্ট ডিপাৰ্টমেণ্টে নিজৰ বাটেৰে গতি লয় জনসাধাৰণে যদি এটা ছাইডত থাকে আপুনি কওকচোন কেৱল এমুঠি বন বিভাগৰ কৰ্মীয়ে কাজিৰঙাখন ৰক্ষা কৰিব পাৰিব নেকি বা এটা কাষত ৰৈ থকা ৰাইজখিনিয়ে অকলে কাজিৰঙা সংৰক্ষণ কৰিব পাৰিব নেকি নোৱাৰে তো গতিকে আমি বিচাৰোঁ যে দুয়োটা পক্ষই বুজাবুজিকে যে কাজিৰঙা থলুৱা মানুহৰ ত্যাগক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে স্বীকৃতি দিয়ক আৰু সেই হিচাপে একেলগে লৈ পেলাই কামবিলাক আগবাঢ়িব লাগিব আপুনি ঠিকে কৈছে যে কাজিৰঙাত 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰায় 600 কোটি টকাৰ বাজেটেৰে এখন ফ্লাইঅভাৰ নিৰ্মাণৰ কথা মানে চৰকাৰে মানে ঘোষণা কৰাৰ নিচিনাই তো ফ্লাইঅভাৰৰ প্ৰয়োজনীয়তা বা এই সম্পৰ্কে আপুনি যিহেতু কাজিৰঙাৰ বাসিন্দা কাজিৰঙালৈ লাগি আছে অতদিন ধৰি কি ভাবে যে প্ৰত্যেকটো মানে পৰিৱৰ্তন মানেই জানো প্ৰগতি হয় চাওক এইটো কথাটো অলপ যথেষ্ট জটিল বিষয় আৰু এইটো বিষয়লৈ মই বহুত গালি গালাজ মই ৰাজহুৱাকৈ শুনি আহিছোঁ আগৰ পৰা মই পৰিৱেশ কৰ্মী হিচাপে কি বিচাৰোঁ আৰু একে সময়তে এজন অসমীয়া মানুহ হিচাপে সচেতন মানুহ হিচাপে মই একেটা বস্তুৱেই বিচাৰোঁ তাৰমানে ধৰক আপোনাৰ চাওক ৰাস্তা বহল কৰাটো দলং বনোৱাটো আজিকালি মানুহে মানে আপুনি কি ক'ব যে যথেষ্ট সংখ্যক মানুহে বহুত মানুহে কেৱল নিজৰ সুবিধাটো বিচাৰে এইটো মানুহৰ চৰিত্ৰ এইটো পৃথিৱীৰ মানুহৰ চৰিত্ৰ এইটো কেৱল কাজিৰঙা মানুহৰ চৰিত্ৰ বুলি মই ক'ব খোজা নাই বহল বাটটা লাগে দলং লাগে কিন্তু আমি চাব লাগিব এজন সচেতন এজন ৰুচিবান অসমীয়া হিচাপে কাজিৰঙাখন যিহেতু কেৱল কাজিৰঙাত বাস কৰা মানুহখিনিৰ নহয় মন কৰিব নিশ্চয় কাজিৰঙাখন আজিকালি 5খন জিলাৰ হ'ল গোলাঘাট জিলাৰ নগাঁও জিলাৰ এছুৱা কাৰ্বি আংলঙৰ এছুৱা শোণিতপুৰৰ এছুৱা বিশ্বনাথ ঘাটৰ গতিকে আপুনি চাব লাগিব যে কাজিৰঙাৰ মাজেদি কাজিৰঙাৰ মানে ৰাস্তাটো বহলাওঁতে কৰোঁতে আপুনি তাত যদি ফ্লাইঅভাৰ দিয়ে আপোনাৰ কৰিছে ধৰক এতিয়া জাপানতে আপোনাৰ ভেকুলীৰ কাৰণেই ৰাস্তা বনাই দিছে গতিকে আচলতে ধৰক যদিহে আমাক যদি বাটটো লাগিবই যদি বাট বহল কৰিব লাগিবই তেতিয়াহ'লে চৰকাৰে আমাক দুটামান কথা ক'ব পাৰিব নেকি যে যি মানে ৱাইল্ডাৰনেছ যি প্ৰকৃতি চাবলৈ পৰ্যটক কাজিৰঙালৈ আহে জখলাবন্ধাৰ পৰা সোমাই অহাৰ লগে লগে মনটো ভাল লাগি যায় তাৰ চাউডাখে যে ৰৈ আছে যে গছবিলাক এজাৰ গছবিলাক মানে পৰ্যটকক যে সদায় স্বাগতম জনাব থাকে সেই এজাৰ গছবিলাক কি হ'ব সেই এজাৰ গছবিলাকত বা সেই গছবিলাকত বাস কৰা পশু পক্ষীবিলাক ৱাইল্ড লাইফত পৰিব নপৰে যদিহে দাঁতিকাষৰীয়া মানুহে খেৰডাল আনিবলৈ কাৰণে তাত ৱাইল্ড লাইফত পৰিলে তেতিয়াহ'লে সেই গছবিলাকত থকা চৰাই চিৰিকটিৰ আৱাসস্থলীবিলাক সেইবিলাক পৰিব নপৰে গতিকে মই ভাবোঁ যে ৰাস্তাটো বহল কৰোঁতে বা মানে আপোনাৰ যিটো আপুনি হেৰি কৰিব ফ্লাইঅভাৰ কৰিব সেইখিনি কৰা নকৰাক লৈ পেলাই দুইটা দিশতে আপোনাৰ নেতিবাচক ইতিবাচক বহুত কথা থাকিব পাৰে যে হ'লে এইখিনি হ'ব নহ'লে এইখিনি হ'ব আচ্ছা কিন্তু পৃথিৱীখনৰ যি সময়ত অসুখ তীব্ৰ অসুখ সেই সময়ত আমি কথাখিনি
অলপ বেলেগ ধৰণে চিন্তা কৰিব লাগিব মই কিহৰ ইংগিত দিব বিচাৰিছোঁ আপুনি নিশ্চয় আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে দেই মানে এটা প্ৰকাৰে আমাকতো গছ গছনি লাগিবই আৰু এটা প্ৰকাৰে ডেভেলপ আৰু এটা কথা আমি মানৱ জাতিয়ে অৱশ্যে আমি এইটো কথা পাহৰি গ'লে নহ'ব যে পৃথিৱীখন অকল মানুহৰ কাৰণে নহয় নহয় জানো সেই গড়টো বাঘটো চৰাই চিৰিকটি এইবিলাকৰো মানে পৃথিৱীখন গতিকে স্বাৰ্থপৰ যিমানে নহয় আপুনি জানে যে থাকাততো চব আছে ফৰেষ্ট আইন আছে ফৰেষ্ট এক্ট আছে আপুনি ক'লে ৱাইল্ড লাইফ ৱাইল্ড চেঞ্চুৰী কিবা ইক' মানে চেঞ্চিটিভ জোন তাৰ ওপৰেদি বনাব ফ্লাইঅভাৰ গতিকে ইমান উন্নয়ন আমাক নালাগে দিয়কচোন আৰু এইবিলাক উন্নয়ন কাৰ পক্ষে হৈ আছে সচেতন দৰ্শকসকলে ভালকৈ জানে সচেতন শ্ৰোতা দৰ্শকবৃন্দই এইটো ভালকৈ জানে যে কাৰ উদ্দেশ্যৰ কাৰণে হৈ আছে কোন কেপিটেলিষ্ট গ্ৰুপবোৰ ইয়াৰ পৰা লাভৱান হ'ব আৰু কি আমাৰ অৰ্থনীতিত ডেভেলপমেণ্ট হ'ব এই ৰাস্তাটো কিহৰ কাৰণে বনোৱা হৈছে গতিকে কিছু ক্ষেত্ৰত ধৰক মানে এইবোৰে অনাগত সময়ত মই ভাবোঁ যে 15-20 বছৰমানৰ ভিতৰত কাজিৰঙা থাকিব নে নাথাকে এটা সন্দেহৰো কিন্তু আৱৰ্তত আহি যায় যদি এই গতিত এই ধাৰাত থাকে মই ফ্লাইঅভাৰতকৈ গুৰুত্ব দিওঁ কাজিৰঙা গ্ৰাম্য সমাজখন পৰ্যটনত মানে যোগ হওক কাজিৰঙাত ন পৰ্যটনৰ মানে বহনক্ষম যেনে ধৰক আপোনাৰ জল সংৰক্ষণ হওক তাত বহুত আপোনাৰ বিল আছে তাত আপোনাৰ বিলবিলাকত একুৱা টুৰিজিম হওক জল সংৰক্ষণত মৎস্য পালন হওক সেইবিলাকে আমাৰ পৰিৱেশটো নষ্ট নকৰে সেইবিলাক কথা কাজিৰঙাৰ কাৰণে কিন্তু বেছি ইম্পৰ্টেণ্ট ফ্লাইঅভাৰখনৰ সমান্তৰালভাৱে দেই মই ক'ব বিচাৰিছোঁ গতিকে মই সেইবিলাক বিষয়ে আপুনি এজন পৰিৱেশ কৰ্মী হিচাপে ইমান ডিপলি আপুনি চিন্তা কৰিছে যে তাত যি পুখুৰীটো সংৰক্ষণ হ'ব লাগিব এইবিলাক সকলো বস্তু এই যিবিলাক IAS অফিচাৰ যিবিলাক ফৰেষ্টৰ যিবিলাক মুৰব্বী অফিচাৰ তেওঁলোকেতো AC ৰুমত বহি তেওঁলোকে কি চিন্তা কৰে তেনেহ'লে মই আপোনাক এটা কথা মই মোৰ দৰ্শকবিলাক জনাব বিচাৰিছোঁ যে তেওঁলোকে যিটো AC ৰুমত বহি ডিছকাছ কৰে সেই AC ৰুমত তেওঁলোকে কি ডিছকাছ কৰে এইটো সঁচাকৈ বৰ মানে এটা মানে প্ৰশ্নবোধক চিন যে কওক আপুনি কওক মানে আপোনাৰ মই যে অলপ আগতে এটা কথা কৈছিলোঁ যে ব্ৰিটিছে বনোৱা আইনখন আপুনি মন কৰিব বেছি সংখ্যক বিষয়াৰ মনবিলাক কেনেকুৱা জানে যে জনসাধাৰণৰ লগত এটা গেপছ মেইনটেইন কৰি চলিব লাগে এইটো ব্ৰিটিছে দি যোৱা এটা মানে কালচাৰ গতিকে সেই কালচাৰৰ পৰা যেন আজিও আমাৰ বিষয়াসকল মুক্ত হ'ব পৰা নাই মই কথাটো ভাবি পাওঁ যে জনসাধাৰণৰ আঁতৰত ৰাখি কামবিলাক কৰিলে আচলতে একো নহয় মানে আটাইতকৈ নেতিবাচক কথাটো কি পৰে জানে বিষয়াসকলে যদি এটা গেপ মেইনটেইন কৰে জনসাধাৰণৰ লগত কিন্তু সাধাৰণ যিবিলাক বনকৰ্মী তেওঁলোকেতো সদায় জনসাধাৰণৰ উঠা বহা কৰিব লাগিব গতিকে যি নেতিবাচক প্ৰভাৱবিলাক তেওঁলোকৰ ওপৰত পৰে সেই মই ভাবোঁ এজন বন বিষয়াই জনসাধাৰণৰ লগত যিমানে ভাল হৈ থাকিব পাৰিব তলৰ কৰ্মীসকলে সিমান স্মুথলি সংৰক্ষণৰ কামবিলাক কৰিবলৈ সুবিধা কামবোৰ কৰিব পাৰিব আৰু সেই দিশৰ পৰা আপোনাৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ হৈছে হয় মানে সেইটোৱে খুব ইণ্টাৰেষ্টিং কথা হৈছে কি যে আজিৰ পৰা কিছুদিন আগত মই তথ্য পাইছিলোঁ যে 2019 চনমানতে সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ দিলে অসম চৰকাৰক যে তাত কেইবাখনো মানে চৰকাৰীভাৱে প্ৰতিষ্ঠা কৰা অতিথিশালা হওক বা ৰিজৰ্ট হওক ইমিডিয়েটলি ডিমলিছ কৰিব লাগে আৰু অসম চৰকাৰৰ মুখ্য সচিবে তাৰ এগেইনষ্টত কি লেটাৰ লিখিলে আজিলৈকে এটা প্ৰচেছ চলি আছে গতিকে এনেকুৱা ধৰণৰ কথাবিলাকো আছে তাত জড়িত হৈ গতিকে এনেধৰণৰ ময়মতালিবোৰতো চলি আছে আৰু আগন্তুক দিনতো চলি থাকিব আপুনি আজি যুদ্ধ কৰি আছে আপুনি এটা সময়ত নিশ্চয় মই ভাবোঁ যে আপুনি নিশ্চিতভাৱে এটা ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছেই চাগে কাৰণ আপুনি যিমানেই কৈ নাথাকক আপুনি চাব আপোনাৰ এটা হতাশগ্ৰস্ততা আহিব কিন্তু মই আপোনাক কোৱা নাই যে আপুনি হতাশগ্ৰস্ত হওক আমি সকলো আপোনাৰ লগত আছোঁ কিন্তু কথা হৈছে কি এনেকুৱা ধৰণৰ হতাশগ্ৰস্ততাই মানে কিদৰে মানে প্ৰভাৱিত কৰিব এই ধৰণৰ কথাবিলাক আপুনি যে কৈছে যে পৰিৱেশটো অমুক হ'ব লাগে পৰিৱেশটো ভাল কৰিব লাগিব গছ গছনি বচাব লাগিব কিবা এনচাৰ আপুনি পাব বুলি ভাবেনে চাওক আপুনি এটা কথা খুব গুৰুত্বপূৰ্ণ এটা কথা ইয়াতে কৈ গ'ল যে কাজিৰঙাত যিহেতু আজি মঞ্চখনত কাজিৰঙাৰ কথা সোধা হৈছে যে কাজিৰঙাত যিবিলাক ৰাজহুৱা অতিথিশালা আছিলে অতিথিশালাবিলাকত আগতে আপোনাৰ আমি দেখিছিলোঁ সৰুৰ পৰা তাত প্ৰায় 100-150 মানুহে থলুৱা মানুহে চাকৰি কৰে একেবাৰে ডুবিৰ পৰা চকীদাৰটোলৈকে
আজি সেই ৰাজহুৱা যিবিলাক আপোনাৰ অতিথিশালা সেইবিলাক বোলে নচলা হৈছে বুলি ক'ব বিচাৰিছে মোক আপুনি কওকচোন কাজিৰঙা গ্ৰুপৰ 5 ষ্টাৰখিনি চলিব লাগিব কাজিৰঙা নিচিনা ঠাইত যদি ৰাজহুৱা অতিথিশালা নচলে তাতোতকৈ অসম চৰকাৰৰ ডাঙৰ পৰ্যটন বিভাগৰ বেছি ব্যৰ্থতা আৰু কিবা থাকিব পাৰে নেকি কিয় কাজিৰঙা ৰাজহুৱা অতিথিশালাকেইখন কিয় আমি জীয়াই ৰাখিব পৰা নাই কিয় তাত আপোনাৰ চাওক যিখন আপোনাৰ বনানী বনশ্ৰী কুঞ্জবনী এইবিলাকলৈ এটা সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা ধৰি প্ৰধানমন্ত্ৰীৰ পৰা ধৰি মানে বিদেশৰ বিভিন্ন শিল্পী ভূপেন হাজৰিকা অমিতাভ বচ্চন এইবিলাক সকলোৱে গৈ তাতে আছিলে তেওঁলোকে সেই তাৰ যিসকল মানে আপোনাৰ সেই পৰিয়ালবিলাক পৰ্যটনত চাকৰি কৰা মানুহবিলাকক আগতে আমি সাংঘাতিক ধৰণে মানে খুব ৰেচপেক্ট কৰিছিলোঁ খুব ধুনীয়া কাপোৰ কানি পিন্ধি গৈছিলে ভালকৈ কথা কৈ গতিকে আমাৰ কাজিৰঙাত ৰাজহুৱা অনুষ্ঠান এনেই নাই গতিকে ৰাজহুৱা অতিথিশালাবিলাক ৰক্ষা কৰিব লাগে মই ভাবোঁ দ্বিতীয়তে মই ভাবোঁ যে কাজিৰঙাৰ দাঁতিকাষৰীয়া দুখন বিল কাজিৰঙা আৰু হুকুমা আপুনি 19 চনৰ কথা বাদ দিয়ক 2016 চনতে নেশ্যনেল এডাপশ্যন ফাণ্ড ফৰ ক্লাইমেট চেঞ্জ বুলি এটা ফাণ্ড কাজিৰঙালৈ আহিছিলে কাজিৰঙা মানে আপোনাৰ বিলৰ কাৰণে আহিছিলে কাজিৰঙা আৰু হুকুমা বিল এই দুইখন বিল মানে ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে 500 মিটাৰৰ ওচৰত মানে সাংঘাতিক এটা মানে যিখন আপোনাৰ ৰাষ্ট্ৰীয় উদ্যানৰ যিখন ডিফলু নদীৰ লগত বিলখনৰ সম্পৰ্ক এইকাৰণে আছিলে যে অতীজতে আমি দেখিছিলোঁ যে সেই বিল দুখন হৈছিলে ৰাষ্ট্ৰীয় উদ্যানৰ থলুৱা মাছৰ প্ৰজনন ক্ষেত্ৰ সেই বিল দুখন ক্ৰমান্বয়ে পোত খাই আহিলে আমি 16 চনৰ পৰা আজি তাৰিখলৈকে আমি অসম চৰকাৰক বাৰে বাৰে এটা কথা কৈছোঁ যে কাজিৰঙাত সেই বিল দুখন সংৰক্ষণ কৰা এইটো কাৰণে প্ৰয়োজন যে কাজিৰঙাত অন্ততঃ মানুহে কাজিৰঙাৰ মাছৰ সোৱাদ পূৰ্বৰ পৰা একদম ককাকৰ দিনৰ পৰা পাইছে গতিকে সেই বিল দুখনক আপোনাৰ থলুৱা মাছৰ কেন্দ্ৰ কৰি মানে গঢ়ি তোলক কাৰণ মাজতে অসমত আপুনি শুনিছিলে যে মাছক লৈ পেলাই থলুৱা মাছক লৈ পেলাই খুব চেণ্টিমেণ্ট গতিকে থলুৱা মাছৰ কেন্দ্ৰ হিচাপে কাজিৰঙা হুকুমাক যদি আপুনি কৰি তোলে তাৰ লগতে তাৰ দাঁতিকাষৰীয়া গোটেই 7খন গাঁও আছে 7খন গাঁৱৰ মানুহে খেতি কৰিব নোৱাৰা এটা অৱস্থা তাৰমানে হুকুমা আৰু কাজিৰঙা এখন প্লেটৰ নিচিনা হৈ আছে তাক যদি আপুনি ডাঙৰ চৰিয়া নিচিনা যদি কৰি দিয়ে দাঁতিকাষৰীয়া শ বিঘা মানুহে খেতি কৰিব পাৰিব তেতিয়া আপুনি ফ্ৰী চাউল নিদিলেও হ'ব বুজিছেনে তেতিয়া আপুনি মাছ মাৰিবলৈ তেওঁলোকে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ কোনো মানুহ যাব নালাগে মাছো ইয়াতে পালে আপোনাৰ খেতিও কৰিব পাৰিলে তৃতীয়তে তাতেই নাও কাজিৰঙাৰ থলুৱা মানুহে নাও চলাই পৰ্যটকক ভ্ৰমণ কৰাব পাৰিব গতিকে এটা একুৱা টুৰিজিম হ'ল তাৰ ছাইডত আপুনি ধৰক আপুনি অৰ্গেনিক ফাৰ্মিং কৰিলে এই যিটো আপুনি ফাণ্ডৰ কথা ক'লে ফাণ্ডটো পিছত ইউটিলাইজ হ'লগৈ নে আজিলৈকে হোৱা নাই 16 চনতে যিটো অতি দুখ লগা কথা আমি কাজিৰঙাৰ 7-8খন গাঁৱৰ ৰাইজক লৈ বহুবাৰ আমি জিলা উপায়ুক্তৰ লগত বহিছোঁ আমি তাৰ কৃষি মন্ত্ৰীৰ লগত বহিছোঁ আমি নাবাৰ্ডৰ লগত বহিছোঁ বন বিভাগৰ লগত আলোচনা কৰিছোঁ মিটিং কৰিছোঁ ৰাজহুৱা মিটিং কৰিছোঁ ৰাইজে প্ৰথমে কথাটো বুজা নাছিলে ভাবিছিলে যে এই বিল দুখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে লৈ ল'ব নেকি সিমান পৰ্যায়লৈকে আমাক দা লৈ আপোনাৰ কাটিবলৈ খেদিছে সেই পৰ্যায় অতিক্ৰম কৰি আমি এটা বুজাবুজিলৈ আহিলোঁ অথচ কাজিৰঙালৈ ইমানবাৰ মুখ্যমন্ত্ৰী গৈছে ইমানবাৰ পৰ্যটন মন্ত্ৰী গৈছে তেওঁলোকৰ কাণত পৰিছে নাই মই কথাটো গম নাপাওঁ আপোনাৰ এই কথা বাৰ্তাৰ যোগেদি মই তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ যে বিষয়টোত আপোনালোকে গুৰুত্ব প্ৰদান কৰক কাৰণ কাজিৰঙাখনত সাংঘাতিক ধৰণে 50 বছৰ নালাগে 20 বছৰৰ পিছতে সাংঘাতিক ধৰণে ভূজলৰ এটা নাটনি হ'ব এতিয়া কাজিৰঙা হুকুমা বিলৰ 500 বিঘা মাটিৰ পানীখিনিয়ে ভূজলটো আপোনাৰ ৰক্ষা কৰিব চাওক 2015 চনত মানে পেৰিছত যিটো চুক্তি হৈছিলে তাতে এটা কথা আহিছিলে যে মানে কাৰ্বন নিঃসৰণৰ পৰিমাণটো কমাব লাগিব গোটেই বিশ্বক বচাবলৈ হ'লে আৰু তেতিয়াই আপোনাৰ ভাৰতবৰ্ষই সেই কথাত সহযোগ হোৱাৰ ফলত নেশ্যনেল এডাপশ্যন ফাণ্ড ফৰ ক্লাইমেট চেঞ্জেছ এটা ফাণ্ড তৈয়াৰ হ'ল সেই ফাণ্ডটো আপোনাৰ মধ্যপ্ৰদেশ কেৰালা এইবিলাক কেতিয়াবা ব্যৱহাৰ কৰিলে ইউটিলাইজ কৰিলে অসমৰ নামত আহিলে ফাণ্ডটো 2016 চনতে আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানে যে চাৰিওফালে বহনক্ষম এটা উন্নয়ন সৃষ্টি কৰিব লাগে আৰু সেই হিচাপে চিলেক্ট কৰা হ'ল কাজিৰঙা আৰু হুকুমা বিল দুখন প্ৰাচীন বিল কাজিৰঙাৰ হুকুমাৰ বিল আৰু কাজিৰঙা যি দুখন বিল ৰাষ্ট্ৰীয় উদ্যানৰ খুব কাষৰ
আৰু একেবাৰে মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিস্থিতি তন্ত্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত যিহেতু তাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানপানীৰ সময়ত মাছবিলাকে আহি কাজিৰঙা হুকুমাক পৰ্যটন ক্ষেত্ৰ হিচাপে মানে ব্যৱহাৰ কৰে বুজিছেনে আকৌ বানপানীৰ সময়তে মাছবিলাক আকৌ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যায় য'লৈ হাজাৰ হাজাৰ আপোনাৰ পৰিভ্ৰমী পক্ষী আহি মাছবিলাক খাবলৈ পায় আজি চাওক কাজিৰঙা বিলৰ কি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতো বিল শুকাই গৈছে পশু মানে আপোনাৰ হেৰি পক্ষীৰ সংখ্যা কমি গৈছে কাজিৰঙা হুকুমা বিলখন এখন থালৰ নিচিনা হৈ গ'লগৈ সেই কথাটো সেই পইচাখিনি কিয় আৰু সেই পইচাৰ কাৰণে ইউটিলাইজ কৰা নাই সেই পইচাখিনি প্ৰায় আমি জনামতে প্ৰায় 24 কোটি টকাৰ ওপৰত আছিলে বুজিছোঁ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানে আপোনাৰ উত্তৰ ফালেও কাম কৰিলে তেওঁলোকে ক'ৰবাত আপোনাৰ পশ্চিম ছাইডেও ক'ৰবাত কাম কৰিলে য'ত কি কাম কৰিলে কেনেকৈ কাম কৰিলে সেইখিনি মানে ধৰক আমাৰ জনাৰ কোনো উপায় নাই কিন্তু মন কৰিবলগীয়া কথা কাজিৰঙা হুকুমা বিলখনক জীৱিত কৰিবৰ কাৰণে চৰকাৰক সহায় কৰিবৰ কাৰণে মানে আপোনাৰ ফাণ্ডটো হৈছে নাবাৰ্ডে আগবঢ়াইছে নাপচিচি ফাণ্ডটো নাবাৰ্ডে দিব আৰু ফাণ্ডটোৰ আপোনাৰ ইউটিলাইজেশ্যনটো কৰিব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ একাউণ্টত আহি পইচাটো সোমাব তাত জনসাধাৰণে 7খন গাঁৱৰ মানুহে আহি ফৰেষ্টৰ লগত মিটিং কৰি ক'লে যে আমি আছোঁ আমাক খান্দক আগবঢ়াওক আমাক এই বিল দুখন লাগে আমাৰ ল'ৰা ছোৱালীক আমি ইয়াতেই এটা আপোনাৰ আমি এটা কৰ্মসংস্থাপন দিব লাগিব তাৰপিছত আপোনাৰ কাজিৰঙা হুকুমা নিচিনা য'লে যিটুকুৰ জেগালৈ আপোনাৰ অনবৰতে মুখ্যমন্ত্ৰী অনবৰতে পৰ্যটন মন্ত্ৰী আহি থাকে তাৰ একদম নিলগত লগা বিল দুখন সেই দুখন বিলে আজিলৈকে আমি ৰক্ষা কৰিব পৰা নাই আমি জীৱিত কৰিব পৰা নাই তাৰ কাৰণে আপোনাৰ মানে আমি এতিয়া কাক দোষাৰোপ কৰিম নহয় এইটো ক্ষেত্ৰত মানে আমাৰ আজি যিটো কিছু আলাপ আৰু কিছু চিন্তা এই যিটো আমাৰ মজিয়াৰ পৰাই আমি আমাৰ এই যদি কথা বাৰ্তাবিলাক আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দেখে যে কাজিৰঙা বিল আৰু হুকুমাৰ বিলখন যি উদ্ধাৰৰ কাৰণে যি টকা পইচা আহি জমা হৈ আছে সেইবোৰ আপুনি যাতে ইমিডিয়েটলি যাতে ইমপ্লিমেণ্ট কৰি আমাৰ স্থানীয় গয়াবাসীকো আগবাঢ়ি যোৱাত সহায় কৰে তাৰে প্ৰতি এটা আহ্বান থাকিব নিশ্চয় যাতে আৰু বিশেষকৈ মানে টুৰিজিম মিনিষ্টাৰ সেইটো সময়ত চাগে আমাৰ জয়ন্ত মল্ল বৰুৱা এতিয়াও আছে নেকি এতিয়া জয়ন্ত মল্ল বৰুৱা এতিয়া নাই এতিয়া পুৰুকাষ্ট এনেকুৱা কোনোবা এজন আছে হয় গতিকে জয়ন্ত মল্ল বৰুৱাদেৱকো অনুৰোধ জনাম যাতে এই বস্তুবিলাক কি হৈ আছে চাব লাগে আচলতে তেওঁলোক আমাৰ অভিভাৱক স্বৰূপ কাজিৰঙা হ'লে যদি নাথাকে অসমত অসমীয়াৰ পৰিচয় আৰু মানে কি থাকিব গোটেই বিশ্বত যাক লৈ আমি গৰ্ব কৰোঁ গতিকে আমি অসমীয়া জাতিটো আমি ভাবোঁ যে খুবেই মানে গৌৰৱান্বিত জাতি কাৰণ আমাৰ ইয়াত গছ গছনি আছে আমাৰ ৱাৰ্ণহৰ্ণ ৰাইনো আছে 600 বছৰীয়া আহোম ডাইনেষ্টি আছে মা কামাখ্যা আছে আপুনি যিটো মাছৰ কথা ক'লে আপুনি চাওকচোন মানে আহোমৰ দিনত যিবিলাক পুখুৰী খানি গ'ল আমাৰ আপাৰ আছামত যিমানবোৰ পুখুৰী আছে আমাৰ নগাঁৱৰ জোঙাল বলুৰ পৰা আৰম্ভ কৰি জয়সাগৰৰ পৰা আৰম্ভ কৰি যিমান পুখুৰী আছে আহোমে খন্দা পুখুৰীবিলাক সেই পুখুৰীবিলাকতো যদি মাছৰ খেতি কৰিলেহেঁতেন আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ফিচাৰী ডিপাৰ্টমেণ্ট মাননীয় মুখ্যমন্ত্ৰী আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়াই যদি চাই আছে যদি আমাৰ এই সৰু সুৰা চিন্তাবিলাকো আপুনি অকণমান যদি পজিটিভলি গ্ৰহণ কৰে আমি আচলতে কাকো সমালোচনা কৰিব যোৱা নাই আমি এটা অত্যন্ত এটা আৱেগৰ বশৱৰ্তী হৈহে কথাখিনি কৈছোঁ কাৰণ আমি ফৰ্মেলিনযুক্ত মাছ কিমান খাওঁ ফৰ্মেলিনযুক্ত মাছ যে সেই যদি পুখুৰীবিলাকো আমি যদি খুব উন্নত ধৰণৰ যদি মাছ আমি কৰে আৰু গ্ৰাম্য অৰ্থনীতি আমাৰ অসমৰ অৰ্থনীতিটো আমি বদলাবলৈ সক্ষম হ'লোহেঁতেন দুৰ্ভাগ্যবশতঃ কোনে কৰিব কামখিনি এতিয়া আপোনাৰ মাজতে ক'লে যে আপোনাৰ চৰকাৰে পইচাখিনি লৈ গ'ল হয় চৰকাৰে পইচাখিনি লৈ গ'ল বুলি ক'লে ক্লাইমেট চেঞ্জৰ কাজিৰঙালৈ অহা পইচাখিনি লৈ গ'ল বুলি ক'লে আকৌ একাংশই কৈছে যে নাবাৰ্ডে পইচাখিনি ৰিলিজ দিয়া নাই গতিকে ৰাইজ দুদূৰ মুদূৰত পৰিছে আচলতে পইচাটো কোনে মানে ধৰি ৰাখিছে কোনে ব্লক কৰি ৰাখিছে যিহেতু আপুনি ক'লে যে বাকী 2-3খন ষ্টেটে অলৰেডি ইমপ্লিমেণ্টে কৰি পেলালে আচ্ছা যি কি নহওক এইবিলাকতো অত্যন্ত স্পৰ্শকাতৰ বিষয় আৰু আজিকালি দিনত বেছি কথা ক'বলৈও খুব ভয় কাৰণ হৈছে কি আপুনিতো দেখিছে যে কবিতা এটা লিখিলেও জেল খাটিবলগীয়া হয় সি যি কি নহওক আপোনাৰ এতিয়া নিজস্ব মানে মই ব্যক্তিগত পৰ্যায়ত আহিছোঁ আপুনি কেইখনমান কিতাপ লিখিছে নহয় জানো আপুনি লিখা প্ৰথম কিতাপখনৰ সম্পৰ্কে বা আপুনি কি কি কিতাপ প্ৰস্তুতত লাগি আছে এই সম্পৰ্কে অকণমান জনাওকচোন 2017 চনত মই যিহেতু কাজিৰঙাৰ গঁড়
মানে প্ৰত্যেকজন অসমীয়া মানুহৰ স্বাভিমানৰ প্ৰতীক হয়। গতিকে মানে সেই গড়ক লৈ পেলাই এখন মই কিতাপ লিখিবলৈ আৰম্ভ কৰিছিলোঁ। 10 বছৰ লাগিছিলে, আচলতে ভয়ে ভয়ে লিখিছিলোঁ। 2017 চনত সেইখন আপোনাৰ নগাঁৱৰ পৰা বহু আনন্দ প্ৰকাশনে বিশ্বৰ বিপদাপন্ন প্ৰাণী গঁড় বুলি কিতাপখন প্ৰকাশ কৰিছিলোঁ। আৰু মই নিজেও ভাল লাগিছিলে যে মানে সেই গঁড়ৰ কিতাপ এখন অন্তত আমি এজন অসমীয়া হিচাপে লিখিব পাৰিছিলোঁ। আৰু সেইখনেই বোধহয় মানে অসমীয়া ভাষাত গড় কিতাপখনত আপুনি কি কি সন্নিৱিষ্ট কৰিছিল গড় সম্পৰ্কে? গড় সম্পৰ্কে ধৰক আমাৰ যিবিলাক লোকবিশ্বাস আছিলে বা ধৰক আপোনাৰ পৃথিৱীৰ কিমান প্ৰকাৰৰ গঁড় আছে, বিশেষভাৱে মই আমাৰ কাজিৰঙাত থকা যিটো গঁড় একখৰ্গযুক্ত ভাৰতীয় একখৰ্গযুক্ত গঁড়ৰ আৱাসস্থলীৰ বিলাক কেনেকুৱা ধৰণৰ হোৱা উচিত, সেই আৱাসস্থলীবিলাকৰ লৈ মানে কিবিলাক ভাবুকি আহিছে আৰু কোনবিলাক কাৰণত মানে আমাৰ যাতে গঁড়টো বিলুপ্তি হৈ যাতে পৰি যাব নোৱাৰে, এনেকুৱা গড়টো যথেষ্ট হত্যাও হৈছিল, যথেষ্ট হৈছিলে। আচৰণ, গড়ৰ আচৰণ, জৈৱিক আচৰণ, গড়ৰ চাইণ্টিফিক গোটেই বিষয়বিলাক সামৰি লৈছিলোঁ। আৰু চাওক এতিয়া মানে অত্যন্ত এটা সুখৰ বতৰা যে মানে গড়ৰ চিকাৰটো কমি গৈছে। কিন্তু আমি একে সময়তে আমি যি সময়ত গড় হত্যা হোৱা নাই বুলি সন্তুষ্টি লাভ কৰি আছোঁ, সেই সময়তে কিন্তু আমি এটা কথা কোনো গুৰুত্ব দিয়া নাই, দিব লাগে। মই ভাবোঁ যিমান মানে গড় হত্যা এটা হ'লে যেনেকুৱা বাতৰি হয়, মই ভাবোঁ যে গড়ৰ যিটো হেবিটেট, মই যে কৈছোঁ গ্ৰাছলেণ্ডটো একেবাৰে শেষ হৈ আহিছে দ্ৰুত গতিত, একেটা সেই বাতৰিটো কিয় মানে হাইলাইট কৰা নহয়, সেই বাতৰিটোৱে কিয় আমাৰ স্থান নাপায়? যে চাওক, অসমীয়া মানুহ হিচাপে যদি গড়ক আমি সঁচাকৈ ভাল পাওঁ, তেন্তে গড়ৰ হেবিটেট নষ্ট হোৱা বাতৰিটো সম্পূৰ্ণ সন্মুখলৈ আহিব লাগে, গুৰুত্ব সহকাৰে ল'ব লাগে। আপোনাৰ কিতাপখনত এইবিলাক কথা মই প্ৰকাশ কৰিছিলোঁ। দ্বিতীয় কিতাপখনৰ মই বিষয়ে ক'ব বিচাৰিছোঁ যে মই দ্বিতীয় প্ৰাণী যিটোৰ মানে মই খুব প্ৰেমত পৰোঁ, মোৰ দৰে বহুত মানুহ, সেইটো হৈছে হাতী। যে চাওক, আপোনাৰ আমাৰ দেশৰ বিকাশৰ ক্ষেত্ৰত আপুনি ৰজা মহাৰাজৰ দিনৰ পৰা হাতীয়ে শত্ৰুৰ পৰা ৰাষ্ট্ৰক ৰক্ষা কৰি আহিছে বাৰে বাৰে। তাৰ পৰা আপোনাৰ আধুনিক জীৱনৰ উন্নয়নৰ যিটো পৰিকাঠামো, অসমৰ দলং নিৰ্মাণ, অসমত যদি আপুনি চাই যিবিলাক তেলৰ পুং আছে তাৰ আৱিষ্কাৰ, অসমত চাহ বাগিচাৰ যিটো বিস্তাৰ, অসমত ৰেল ৰাস্তা বনোৱা ইত্যাদি ইত্যাদি অনেক কামত হাতী নহ'লে কোনো কাম নচলে, গুৰুত্বপূৰ্ণ অৰিহণা আছে। আৰু আমাৰ বিভিন্ন সম্প্ৰদায়বিলাকে মিচিং, আমাৰ ধৰক মৰাণ মটকসকলৰ হাতী ধৰা পৰম্পৰা এটা আছে। তেনেকৈ আপোনাৰ আমাৰ গোৱালপৰীয়াসকলে হাতী ধৰে। তো হাতীটো আমি ঠিক আছে ধৰিছোঁ, বিক্ৰী কৰিছোঁ, হাতীটো ব্যৱহাৰ কৰিছোঁ। ব্ৰিটিছসকলে যেতিয়া আপোনাৰ অসমলৈ আহিলে, ব্ৰিটিছসকলে আপোনাৰ মানে 1875 পৰা 1939 চনলৈ আপোনাৰ যিখিনি তথ্য আগবঢ়াইছিলে, তাৰে 16 বছৰ তথ্য তেওঁলোকে মোহাৰি পেলাইছে। সেইখিনি সময়ত তেওঁলোকে অসমৰ পৰা 12,000তকৈ বেছি হাতী ধৰি বাহিৰত বিক্ৰী কৰিছিলে। আৰু সেই সময়তে 1939 চনত সেই সময়তে তাৰ আপোনাৰ সংখ্যাটো আছিলে প্ৰায় 29 লাখ টকাকৈ বেছি। তাৰমানে আজি হাজাৰ হাজাৰ কোটি টকাৰ সমান হ'ব। সেই যে আমি যে কৈ থাকোঁ হাতী দেৱতা, মোৰ কথাটো হাতী দেৱতা নে কৃতদাস? আৰু সেই যে হাতীৰ ওপৰত যে বহি থাকে মানুহটো, সেইটো কৃতদাস নেকি? যে এই বিভিন্ন দিশবিলাক লৈ আচলতে মই কিতাপ এখন কৰিছোঁ, খুবেই ভাল কিতাপ আপোনাৰ, হাতী ফান্দি মাউত। আৰু কিতাপখনৰ কেতিয়া মানে প্ৰকাশ হ'ব বা আপুনি
প্ৰকাশক পাইছে নে আপুনি নিজাববীয়াকৈ প্ৰকাশ কৰিছে বা আচলতে এই প্ৰকাশনৰ আচ্ছা মই এটা কথা জানিবলৈ মন যায় এই যি কাজিৰঙা যিটো ধৰক পৰিচালনা সমিতি আছে বা কাজিৰঙাটো এটাতো মানে গভৰ্ণমেণ্টৰ এটা উইংছ এটা আছে নহয় জানো এনেইতো আৰু চলি নাথাকে কাজিৰঙা এই তেওঁলোকৰ ফালৰ পৰাতো প্ৰকাশনৰ ব্যৱস্থা আছে আপোনাৰ এই সুন্দৰ কিতাপখন তো তেওঁলোকৰ মোক কোনো মানে পাব্লিছিং তেনেকৈ নকৰে নেকি কি মানে এইটো তেওঁলোকৰ সমৰ্থনযোগ্য কিবা কথা হ'লেহে চাগে প্ৰচাৰ তাৰমানে চাওক দেই মই গণৰ কিতাপখন যে কৰিছিলোঁ আপোনাৰ হয় কাহানিও বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় বন বিভাগটো বাদেই দিছোঁ মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই মোৰ পৰা এটা কপিও কিনি কেতিয়াও লোৱা নাই আৰু উৎসাহ দিয়াটো পিছৰে কথা যি নহওক এই হাতী কিতাপখনৰ সম্পৰ্কত তেওঁলোকৰ কিছু কথা হৈছিলে আচ্ছা যে আমি সৰু মানুহ হ'লেও আমাৰো কিছুমান অভিমান থাকে আত্মঅভিমান গতিকে সেই আত্মঅভিমান কিছু কথা থাকিলে থকাৰ বাবেই শেহতীয়াকৈ মই তেওঁলোকৰ লগত মোৰ কোনো ধৰণৰ মই যোগাযোগ ৰখা নাই আৰু মাজতে তেওঁলোকে বিচাৰিছিলে আজি 3 মাহৰ আগতে তেওঁলোকে কৈছিলে যে 300 কপি আমাক দিয়ক তো মই দিয়াৰ মানে পক্ষপাতি নহ'লোঁ কাৰণ নহয় এই হাতী কিতাপ হাতীখন মোৰ সম্পূৰ্ণ হোৱা নাছিলে আৰু মই মানে ধৰক আপোনাৰ এই যে আপোনাক যে ক'লোঁ হাতীটো কৃতদাস হৈ গ'ল নেকি তাৰ ওপৰত থকা মাউতটোৰ কি হ'ব ফান্দিজনৰ কি হ'ব আজি চাওক আজি অসমত আপোনাৰ প্ৰায় 100 ফান্দিৰ পৰিয়াল আপোনাৰ আছে আজি আপোনাৰ কি হ'লগৈ এটা সময়ত আপুনি জানে যেতিয়া মানে 1874 চনৰ আগতে আপোনাৰ হাতী ধৰাৰ কাৰণে কোনো নিয়ম নাছিলে অসমীয়া মানুহে আপোনাৰ ৰাধাকান্ত ফুকন চাৰিঙৰ মানে হাতীগিৰি বুলি কয় অসমত আচ্ছা তেওঁৰ পুতেক তিলকান্ত আপোনাৰ ফুকন তেওঁলোক হাতী ডাঙৰ ডাঙৰ চিকাৰী যেতিয়া ব্ৰিটিছসকলে আহিলে ব্ৰিটিছসকলে কি কৰিলে মানে 1874 চনত আপুনি হাতী ধৰাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিলে আৰু ঠিক তাৰ লগে লগে তেওঁলোকে কি কৰিলে কিছুমান মহল তৈয়াৰ কৰিলে যে আপুনি হাতী ধৰিব পাৰিব মহল লিজত ল'ব লাগিব পইচা ব্ৰিটিছ চৰকাৰক দিব লাগিব আচ্ছা আচ্ছা বুজিলেনে গতিকে সেই ধৰণৰ হাতী ধৰক তেনেকৈ ধৰণে বেচিলে বহুত মানুহ ধনী হ'ল কিবা হ'ল এতিয়া হৈছে কি সেই এটা সময়ত যেতিয়া আপোনাৰ লক টনা কামবিলাক যেতিয়া বন্ধ কৰি দিলে ভাৰত চৰকাৰে আপোনাৰ ধৰক 80 দশকমানৰ কথা কৈছোঁ বন্ধ কৰি দিয়াৰ ফলত কি হ'ল হাতীবিলাক নিবনুৱা হৈ পৰিলে বুজিলে মই এইটো কথা কোৱা নাই যে লক টনাটো এটা আসুৰিক কাম বুলিয়ে মই ভাবোঁ তথাপিও হাতী এটা মাউত এটা চলি আছিল আৰু তাৰ আগতে আপোনাৰ হাতী ধৰাটো বন্ধ হ'লেই মানে ফান্দিসকল মাউতসকলৰ ইম্পৰ্টেঞ্চটো তেতিয়া থাকে যেতিয়া হাতীটো মানে যেতিয়ালৈকে মানে তাৰ ভূমিকাটো অৰ্থনৈতিকভাৱে সবল আছিলে তেতিয়ালৈকে তেওঁলোকৰ জীৱনটো চলি আছিলে এতিয়া যেতিয়া আপোনাৰ লক টনা বন্ধ হ'ল হাতী ধৰা বন্ধ হ'ল ফলত সেই মানে এজন হাতীৰ মালিকৰ অসমীয়া মানুহৰ আগতে উজনিত প্ৰায়বিলাক মানুহৰ হাতী আছিলে এই হাতীবিলাকে অসম্ভৱ কষ্ট পাবলৈ আৰম্ভ কৰিলে কাৰণ এটা আপুনি জানে যে এটা হাতীক মানে চলাবৰ কাৰণে কমেও মিনিমাম আপোনাৰ 20-30 হাজাৰ টকা মাহে দৰকাৰ তো এই হাতীবিলাক কি হ'ব আৰু তাৰেই সুযোগ বহু দালালে লৈ পেলাই বহিৰাজ্যলৈ আপোনাৰ হাতী প্ৰেৰণ কৰিলে আৰু কিছুমানে কি হয় উপায় নাপায় ৰাষ্ট্ৰীয় উদ্যানবিলাকলৈ হাতী লৈ আহিলে বুজিলে গতাই দিবলৈ আহিলে যাতে সেই ৰাষ্ট্ৰীয় উদ্যানতে যাতে তেওঁলোকে মাউত কৰি চলি আছে ধৰক বহু তেনেকুৱা অঞ্চলৰ পৰা মাউত হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আপোনাৰ আহি খাটি আছে মানাহত খাটি আছে হাতীও সেয়ে কিছুমান হাতী বন বিভাগে কিনি ল'লে আৰু ব্যক্তিগত হাতী পৰ্যটন ব্যৱহাৰ কৰি আছে আপুনি গম পায় যে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যদি 800টা যদি আপোনাৰ ডিপাৰ্টমেণ্টৰ হাতী আছে তাৰ বিপৰীতে 100ৰ ওচৰা-ওচৰি আপোনাৰ ব্যক্তিগত হাতী আছে তেওঁলোকে এটা মানে পৰ্যটনৰ যোগেদি এটা সংস্থাপনৰ পাই আছে তো মোৰ কথাটো হ'ল কি অসমত আপোনাৰ মানে ঘৰচ মানে হাতীটো দুটা শব্দ সাধাৰণতে ব্যৱহাৰ কৰা হয় মন কৰিব আমাৰ ডাঙৰ ডাঙৰ লেখকসকলেও ব্যৱহাৰ কৰে কেতিয়াবা কয় পোহনীয়া হাতী কেতিয়াবা কয় ঘৰচীয়া হাতী তো মানে ঘৰচীয়া বুলি ক'বলৈ ক'লে আপুনি চাওক গৰু ম'হক আপুনি ঘৰচীয়া ক'ব পাৰে হাতীটো হৈছে বনৰ বস্তু এটা তাক আপুনি মানে ঘৰচীয়া শব্দত লগাব নোৱাৰে তাক আপুনি পোহ বনাইছে গতিকে পোহনীয়া বুলি ক'ব পাৰে কাৰণ হাতীৰ জিনগত কিছুমান কথা থাকে তেওঁলোকে এটা অবাধ স্বাধীনতা লাভ কৰি আগতে ঘূৰি ফুৰিছিলে সেই জিনগত আচৰণটো ঘপককৈ নাইকিয়া হৈ নাযায় থাকিবই
আৰু আপোনাৰ বহুত ক্ষেত্ৰত এতিয়া হাতী মানুহৰ সংঘাত দেখা পোৱা এতিয়া চাওক দেই আপোনাৰ হাতীয়ে কেইবাটাও প্ৰজন্ম অনুসৰি তেওঁলোকৰ ককাকৰ যিটো কথা মনত আছিলে যে হাতী আমি এইটো কৰিডৰ দি অহা যোৱা এইটো দণ্ডি দি আমি অহা যোৱা কৰোঁ সেই কথাটো নাতিটোলৈকে সেই কথাটো এডপ্ট কৰে মানে জিনগতভাৱে সেইকাৰণে হাতীবিলাকে কি হয় এই গাঁৱলৈ গৈছে বুলি যে কয় গাঁৱলৈ নাযায় তাহাঁতৰ পুৰণা আৱাসস্থলীটো বিচাৰি যায় যি নহওক এতিয়া হ'ল কি মোৰ এটাই আহ্বান যে 1000মান হাতী এতিয়াও মানে আপোনাৰ হেৰিত আছে আমাৰ অসমত পোহনীয়া হাতী আছে তাৰে কেৱল 28% হাতীহে আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ব্যৱহাৰ কৰা হৈছে বাকী 75% হাতীয়েই এতিয়াও ব্যক্তিগত মানুহৰ হাতত আছে চাওক হাতী এটাক সুপৰিচালনা কৰাটো বহুত কষ্টকৰ বিষয় হাতীক এটাক আপুনি ভাল পৰিৱেশ দিব লাগিব তাক দৈনন্দিন খাদ্য দিব লাগিব নহয় জানো আৰু যদি মাউতজনৰ যদি অভাৱী হয় তাৰ মানে প্ৰভাৱটো আপোনাৰ হাতীৰ গাত পৰিব এইটো দেখা যায় যে ৰাজপথতো হাতীলৈ মাউত ঘূৰি আছে পইচা লৈ আছে ৰাইজৰ পৰা আশীৰ্বাদৰ নামত মানে গতিকে ভিক্ষাবৃত্তি কৰাইছে হাতী এইটো খুবেই মানে আপুনি খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে দেই আপুনি মানে খুব এটা মানে চেঞ্চিটিভ কথা কৈছে মই আচলতে অনুভৱ কৰিব পাৰিছোঁ হাতীক ভিক্ষাবৃত্তিৰ লগত জড়িত কৰি দিছে যি হাতী আমি পূজা কৰোঁ সেইটোৱে কৈছোঁ মই যে দেৱতা বুলি ক'ম নে কীৰ্তদাস বুলি ক'ম কীৰ্তদাস বুলি ক'ব এতিয়া কথাটো হৈছে কি মই ভাবোঁ যে অসমত যিমানবিলাক বন বিভাগ আছে যিমানবিলাক আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে সংৰক্ষিত বনাঞ্চল আছে মই চৰকাৰক এটা আহ্বান জনাম যে এই পোহনীয়া হাতীৰ বাবে এটা শক্তিশালী ৰাষ্ট্ৰীয় নীতি তৈয়াৰ কৰক এই হাতী আৰু মাউতসকলক প্ৰত্যেকখন ৰাষ্ট্ৰীয় উদ্যানত আপুনি অন্তৰ্ভুক্ত কৰক আৰু এটা খুবেই চেঞ্চিটিভ মই কথা এটা ক'ব বিচাৰিছোঁ যে আমি চবেই পৰ্যটনত হাতীত উঠোঁ আৰু মই সেই হাতী পৰ্যটক উঠা কথাটো মই নৈতিকভাৱে সমৰ্থন কৰিব নিবিচাৰিলেও মই মানে সমৰ্থন কৰিবলৈ বাধ্য এইটো কাৰণে যে হাতীকেইটাই চলিবলৈ মাউতকেইটাই চলিবলৈ এটা সংস্থাপন পাইছে মই ভাবোঁ যে এই 1000 হাতী আপোনাৰ বাহিৰলৈ মানে দালালৰ জৰিয়তে বিক্ৰী হোৱাটো কমি যাব বা তেওঁলোকৰ যিটো মানসিক হাতীৰ যিটো মানে অত্যাচাৰ শাৰীৰিক অত্যাচাৰটো কমি যাব যদিহে আমি এই হাতীবিলাক প্ৰত্যেকখন আমাৰ ৰাষ্ট্ৰীয় উদ্যান প্ৰত্যেকখন সংৰক্ষিত বনাঞ্চল যদি আমি তাতে হেৰি কৰিব পাৰোঁ কাৰণ চাওক হাতী এটা পকা ৰাস্তা দি খোজকঢ়া হাতী এটা ৰাষ্ট্ৰীয় উদ্যানৰ বননিৰ মাজেদি খোজকঢ়া এটা পৰিৱৰ্তন আছে চাওক আপোনাৰ এটা হাতীটো হৈছে সদায় সামাজিক প্ৰাণী বন বিভাগত আপুনি হাতীটো দিয়া মানে সি সদায় এখন সমাজ পাব গতিকে এইবিলাক কাৰণত আচলতে এইবিলাক উদ্দেশ্যৰে মোৰ কিতাপখন কৰা হৈছে তাৰ লগতে হাতীৰ পৰম্পৰাগত ধৰা পদ্ধতিবিলাক হাতীৰ বিভিন্ন আপোনাৰ পৰম্পৰাগত চিকিৎসাবোৰ আপুনি জানে যে ৰংঘৰ কাৰেংঘৰটো আমি যি ধৰণে গৌৰৱ কৰোঁ অসমীয়া মানুহে গৌৰৱ কৰিব পৰা আৰু এটা বস্তু আছিলে সেইটো হৈছে হস্তিবিদ্যাৰ নব সেই তাহানিতে হাতীৰ প্ৰাচীন পুথি কাইথেলী ভাষাত লিখা সেই পুথিবিলাকৰ বৰ্ণনা ইত্যাদি মই বিভিন্ন বিষয় হাতী আৰু মাউতৰ কৰুণ জীৱনবিলাক তেওঁলোকৰ আৱেগিক সম্পৰ্কবিলাক প্ৰত্যেকখন ৰাষ্ট্ৰীয় উদ্যানত কি ধৰণে হাতীবিলাকে কাম কৰি আছে কি ধৰণে হাতী মানে ৰাষ্ট্ৰীয় উদ্যানবিলাকক তেওঁলোকে প্ৰটেকশ্যন দি আছে এই গোটেই কথাবিলাক সামৰি মই কিতাপখনৰ নামকৰণ কি কৰিছে আপুনি মই হাতী ফান্দি মাউত কেতিয়া মানে এখন আহিব আপোনাৰ অতি ভাল হোৱা কথা যে অসমৰ একাংশ হস্তীপ্ৰেমী বুলি ক'লে প্ৰকৃতাৰ্থত যি কওঁ তেনেকুৱা 2-1 ব্যক্তিৰ সৈতে মোৰ কথা বতৰা হৈছে যেনে মই গুৱাহাটীৰ কৌশিক বৰুৱা তেখেতে নিজেই হাতীৰ মানে তেওঁলোকৰ বংশত হাতী পালন কৰিছিলে তেওঁ এজন খুব উদ্যোক্তা আৰু তেওঁ মানে আপোনাৰ অসমত আছাম এলিফেণ্ট ফাউণ্ডেশ্যন গঠন কৰিছে তেওঁক মই যেতিয়াই ফোন কৰোঁ হয় তেওঁ আপোনাৰ মানাহত থাকিব নহয় আপোনাৰ ভূটানৰ ক'ৰবাত থাকিব হাতী ধৰাত মানে হাতী ৰক্ষা কৰাত ক'ৰবাত আপোনাৰ হাতী ৰেলে হেৰি কৰিছে তাত তেওঁ তাতে পাব তেনেকৈ এচাম মানুহ আগুৱাই আহিছে তেওঁলোকে কৈছে যে আপুনি কিতাপখন কৰক আমি আছোঁ আমি আপোনাৰ যিখন কিতাপ আপুনি লিখি আছে হাতী মাউত আৰু হাতী ফান্দি মাউত সেইখন অতি সোনকালে আমাৰ পাঠক সমাজৰ ওচৰত আহিব হয় আৰু আপোনাৰ মানে আপোনাৰ যিটো উদ্দেশ্যৰে আপুনি কাম কৰি আছে এইটো খুব এটা মহান উদ্দেশ্য আপুনি কাম কৰি আছে আপুনি বন্য জীৱ জন্তুৰ ওপৰত কাম কৰি আছে আমাৰ অসম গৌৰৱ কাজিৰঙাৰ ওপৰত কাম কৰি আছে
আৰু এনেও চাওকচোন বাকীবোৰ অভয়াৰণ্যৰ কথা যদি আমি মানাহে কওক বা লাওখোৱাই কওক, এইবিলাক যিমানবোৰ অভয়াৰণ্য আছে তাৰ অৱস্থা কি হৈছে এইটো আপুনি দেখিছোঁ হয়। তাত যিদৰে অবাধভাৱে মানে বেদখল হৈছে, কিবা হৈছে, এইবিলাক চলি আছে। আৰু কাজিৰঙাখনো যদি শেষত একেই অৱস্থা হয়, গতিকে আমাৰ অসমীয়া বুলিবলৈ আৰু থাকিব কি, নহয় জানো? গতিকে আপুনি যিটো প্ৰচেষ্টা চলাই আছে, অৰ্থাৎ যিটো এটা আপোনাৰ জনমত গঠনৰ প্ৰয়াস কৰি আছে, সেই গঠনৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাওক। হতাশগ্ৰস্ততা আপুনি নিশ্চয় নানে। তথাপিও মানে মই বহুতক এনেকুৱা লগ পাইছোঁ তেওঁলোকে কৰি 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 এসময়ত খুব অকলশৰীয়া যেন ফিল কৰে, আৰু বেক চাইডে যেতিয়া ঘূৰি চায় তেতিয়া লাগে যেন কোনোৱেই নাই, নহয় জানো? যে তেনেকুৱা ধৰণৰ ভাৱধাৰা হয়তো আপোনাৰ জীৱনত আহিছে নেকি বাৰু? মই সেইকাৰণে কি হয়, মই নতুন প্ৰজন্মক লৈ পেলাই সদায় মই তেওঁক এটা কথা কওঁ, মই নিজেও সেই কথাটো ক'বলৈ শিকিছোঁ যে কোনোবাইতো কথাবিলাক কৈ যাব লাগিব। এই কথাটো মোৰ পৰা যাতে পিছৰ প্ৰজন্মই সদায় পায়, মই সেইকাৰণে পিছৰ প্ৰজন্মৰ বহুত ল'ৰা ছোৱালীক লৈ পেলাই মই এই কামবিলাক কৰিবলৈ চেষ্টা কৰোঁ। আপোনাৰ কাজিৰঙাৰ যদি আপুনি কাজিৰঙাৰ 200 বছৰীয়া ইতিহাস বুলি এখন কিতাপ পঢ়িছোঁ, তাত মই বিভিন্নজন সৰু সৰু ল'ৰা ছোৱালী তাত মই ইনভলভ কৰিছোঁ, তেওঁলোকক যাতে নতুন প্ৰজন্মই যাতে এইবোৰ জানে। আৰু এইটো কথা যে কাজিৰঙাখন প্ৰত্যেকজন অসমীয়া মানুহৰ এটা মানে আত্মসন্মান জড়িত আছে, গৌৰৱ জড়িত আছে। গতিকে আমাৰ সকলোৰে এটা কথা হ'ব লাগিব যে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ এই 5খন জিলাৰ দাঁতিকাষৰীয়া মানুহবিলাকক আমি লৈ তেওঁলোকৰ উন্নয়নক লৈ পেলাই আমি ঠাইটুকুৰৰ পৰ্যটন কথাটো চিন্তা কৰিব লাগিব। কাজিৰঙাৰ পৰ্যটনে যাতে তেওঁলোকক ঢুকি পায় সেই কথাটো চাব লাগিব। আৰু এটা কথা আপুনি পাহৰি নাযাব যে আপুনি কাজিৰঙা মানে ভাৰতবৰ্ষৰ যিমানবিলাক ডাঙৰ ডাঙৰ পৰ্যটন ক্ষেত্ৰৰ উদাহৰণ নিদিয়ক কিয়, সেইবিলাকৰ লগত কাজিৰঙা পৰ্যটনৰ আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ'ল যে কাজিৰঙাৰ পৰ্যটনটো ৱাইল্ড লাইফ টুৰিজিম। গতিকে আপুনি সেই পৰিৱেশ কোনো পধ্যে আপুনি কম্প্ৰমাইজ কৰিব নোৱাৰিব। গতিকে আমি আমাৰ সদয় শেষত আমাৰ শ্ৰোতা দৰ্শকবৃন্দক আজিৰ এই আমাৰ আলাপ আৰু চিন্তাৰ জৰিয়তে এইখিনিকে কথা জনাব বিচাৰিম যে কাজিৰঙাখন আমাৰ যাতে সুৰক্ষিত হৈ থাকক। কাজিৰঙাৰ যিটো মানে গৌৰৱ আৰু কাজিৰঙাৰ যিটো চৰিত্ৰটো বাহাল ৰাখি টুৰিজিম কৰক, নিশ্চয় বিশাল টুৰিজিম কৰক। নিশ্চয় কাজিৰঙাখনক গোৱা বনোৱাৰ চেষ্টা কৰি একো লাভ নাই, কাজিৰঙাখন ধ্বংস হ'ব। গতিকে এখন ফৰেষ্ট টুৰিজিম কিদৰে কৰিব পাৰি সেই সম্পৰ্কে যাতে আমাৰ জনসাধাৰণ যাতে সচেতন হওক। আৰু বহুত ক্ষেত্ৰত আমি অনাগত দিনত আপোনাক পুনৰ লগ পাম কাজিৰঙা সম্পৰ্কে, আৰু এই সম্পৰ্কে আমি কথা বতৰা পাতি যাম, যিহেতু এইটো এটা এৱাৰনেছৰ বিষয়। আৰু আমাৰ যি আমাৰ সামাজিক মাধ্যম অদম্যৰ জৰিয়তেও আমি আপোনাৰ লগত আছোঁ, আৰু আপোনাৰ যিখিনি পাৰোঁ আমাৰ ফালৰ পৰাও নিশ্চয় আমি এই ক্ষেত্ৰত সহায় সহযোগ কৰি যাম আপোনাৰ লগত। ধন্যবাদ। আৰু এইখিনিতে মই আমাৰ মাননীয় শ্ৰোতা দৰ্শকবৃন্দক অনুৰোধ জনাম যে আজিৰ এই যিটো আমাৰ কথা বাৰ্তা চলিল, আমাৰ যে আলাপ আৰু যিটো চিন্তা এটা চলিল, এই চিন্তাৰ ফচল এইখিনিয়ে যে কাজিৰঙা আমাৰ অসমৰ গৌৰৱ। আমাৰ যোনেই চৰকাৰ নহওক, যোনেই মুখ্যমন্ত্ৰী নহওক, যোনেই টুৰিজিম মিনিষ্টাৰ নহওক, যোনেই এগ্ৰিকালচাৰ মিনিষ্টাৰ নহওক, তেওঁলোকে আৰু যিসকল বিধায়ক জিকি গৈছে তেওঁলোকে বিধানসভাত গৈ বিধান ৰচনা কৰিব লাগে এইবোৰৰ উন্নতিৰ সম্পৰ্কে। সেই বিলকেইখন যদি সঁচাকৈ বিল হৈ পৰে, তাৰ ফলত গ্ৰাম্য অৰ্থনীতিৰ বিকাশ হ'ব, চৰাই চিৰিকটি আহিব, এটা সুন্দৰ কনচেপ্ট আমাৰ আজিৰ আলোচনাৰ জৰিয়তে আমাৰ যি বুবুল শৰ্মা কাজিৰঙাই আমাক যিটো মানে কথাখিনি আমাক আজি অৱগত কৰিলে, গতিকে সেইখিনি কথাৰ জৰিয়তে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাম যে সকলো ধৰণৰ পৰিৱৰ্তনেই কিন্তু প্ৰগতি নহয়। প্ৰগতি আমাক লাগিব, কিন্তু পৰিৱৰ্তনৰ নামত এনেধৰণৰ প্ৰগতি আমাক নালাগে যি প্ৰগতিয়ে আমাৰ অস্তিত্ব, আমাৰ চিনাকি বিশ্বৰ বুকুৰ পৰা ক'ৰবাত আমাক হেৰুৱাই পেলাব। মাননীয় বুবুল শৰ্মা ডাঙৰীয়া, পুনৰ আপোনাৰ বুবুল শৰ্মা কাজিৰঙা ডাঙৰীয়া, গতিকে আপোনাক আমি ধন্যবাদ জনাইছোঁ
যে আপুনি এনেকুৱা ধৰণৰ এটা মানে কাৰ্যসূচী এটা ছাবজেক্ট বাছি লৈছে যি ছাবজেক্টৰ ক্ষেত্ৰত বহুতখিনি মানুহে আপোনাক নিশ্চিতৰূপে আজিৰ এই আমাৰ টক শ্ব'টোৰ জৰিয়তে আপোনাক নিশ্চয় কৃতজ্ঞতা জ্ঞাপন কৰিব সমূহ ৰাইজৰ হৈ আপোনাক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আপুনি যাতে এনেদৰেই এই যিটো মানে যুঁজাৰু মনোবৃত্তিৰে আপুনি কাম কৰি যাওক আপোনাক প্ৰভু ভগৱন্তই যাতে শক্তি দিয়ক ধন্যবাদ জনাইছোঁ মই অদম্যৰ পৰিয়ালক আৰু মই এটা কথা বিশ্বাস কৰোঁ যে সকলোৱে পৰিৱেশৰ কাম নকৰে একাংশই পৰিৱেশৰ কাম কৰে একাংশই নকৰে কিন্তু আমি সকলোৱেই পৰিৱেশৰ প্ৰেমিক গতিকে সেই বিশ্বাস লৈ পেলাই মই আশা কৰিছোঁ আমি আমাৰ সমাজখন ভাল হ'ব পৃথিৱীখন ৰক্ষা পৰিব ধন্যবাদ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আমি আজিৰ এই অদম্য মজিয়াৰ পৰা বিদায় ল'ম অদম্যৰ মজিয়াত প্ৰস্ফুটিত হোৱা কিছু আলাপ কিছু চিন্তাৰ জৰিয়তে আমি প্ৰয়াস কৰিম অনাগত দিনত আমি নতুন নতুন অতিথিৰ সৈতে তেওঁলোকৰ কৰি যোৱা কাম তেওঁলোকৰ চিন্তা সম্পৰ্কে আপোনালোকক অৱগত কৰাই যোৱাৰ মানস ৰাখিছোঁ আৰু অনাগত সময়ত আপোনালোকক পুনৰ লগ পাম আমাৰ এই অদম্যৰ মজিয়াত তেতিয়ালৈকে নমস্কাৰ নমস্কাৰ কিছু